কাফিরে বহে ব্রহ্মহরি হর মৎস্য কুর্মাদি অংশ অবতার অবতার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার নমো নমো মধুর রিপু হরি অন্ত্রে জয়ুত্রমতি হুয়ে যা স্মরি সমস্তে জগত উদ্ধা রক নাম হেন কৃষ্ণ করু সহস্র প্রণাম প্রভু ভগবন্ত ভক্তর নিধি হরি স্মরণে আরম্ভর সিদ্ধি পরীক্ষিত মুখ্য কথা দাদ স্কন্ধর কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণর কৃষ্ণ জয় আম শান্তাকারং ভুজঙ্গ ফরানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন দ্বিধ্যান গম্যং বন্দে বিষ্ণু ভবহরং সর্বকল্পনাথং। আজি আমাৰ হালদিবাৰী এই হৰি মন্দিৰত মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভগতনী যুৱক যুৱতী শিশু কিশোৰী সবার চৰণলৈ আমাৰ আগমন আছে। যিসকল সদাশয়লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱনি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবৃতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি জড়িত লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি আমাৰ সাধু মহন্ত বৈষ্ণৱসকলে ভাগৱতৰ প্ৰথমৰ পৰা পাঠ গোৱাৰ মানে আগবঢ়ালে। এইখন মহান ভাগৱতৰ দুফাকি কথা আপোনাসকলৰ মাজত আমি অলপ ভাঙনি কৰি যাম। জানিব অজানিতে যদি আমাৰ কিবা আত্মীয় হয় আটাইখন আপোনাসকলে শুধৰাই লৈ আপোনালোকৰ প্ৰত্যেকৰে মূল্যৱান জ্ঞান যদি আমাৰ ওচৰত প্ৰদান কৰিব বুলি সবার চৰণতে মুকলি পাতে। এতিয়া এই মহান ভাগৱত আজি গংগা পাৰত কিয় আৰম্ভ হ'বলগীয়া হ'ল, এই অকণমান আগুৱাই আমি যাবলগীয়া বাধ্য। যেতিয়া পৰীক্ষিত ৰজাই মৃগ মাৰিব বনবাদলৈ গ'ল, তাৰ আগমুহূৰ্তত পৰীক্ষিত ৰজাই বনৰ মাজলৈ যাওঁতে কলিক কেইটামান জাগা দি থৈ আহিছিল।
ক'ত ক'ত জেগা দিছিল জানেনে? 1 নম্বৰতে মদত, 2 নম্বৰতে জুৱা খেলত, 3 নম্বৰতে বেচানাৰীৰ লগত, 4 নম্বৰতে সীমা, 5 নম্বৰতে সোণত, 6 নম্বৰতে মানে মছলা পিছা পাতা, 7 নম্বৰতে চোতালত বাঁহী চোতাল খাই পেলাই যে গুটিয়াই থৈ যাব কেইডালমান সেইকেইটা। গতিকে বোৱাৰীসকলক এআষাৰ পৰামৰ্শ আগবঢ়ালোঁ, কোনোদিনে বাঁহী চোতাল সাৰি এই জাবৰকেইডাল চোতালত গুটিয়াই নথব, সেইকেইডাল লগে লগে ক'ৰবাত ঠান ঠান কৰি পেলাই দিব, নাইবা ধুই লগে কৰি পেলাব। এতিয়া তাৰ পাছৰবাৰ যেতিয়া কলিক জাগা দি দ্বিতীয়বাৰ বিগৰ মাৰিবৰ কাৰণে বনৰ মাজত গ'ল, কি কাৰণত গৈছিলে? তেওঁৰ আজি অন্তেপুৰৰ ৰাজসভাত এটা ভোটমেল হ'ল। ভোটমেলত কিমান মৃগৰ দৰকাৰ? 3টা মৃগৰ দৰকাৰ। সেইকাৰণে ৰজাই পাত্ৰ মন্ত্ৰী কাকো লগত নলৈ ক'লে 3টা মৃগ মাৰি মই ঘোঁৰাতে অলমাই লৈ গুচি আহিম, চিন্তা কৰিবলগীয়া নাই। গ'ল যাই যেতিয়া বনৰ মাজ পালেগৈ, য'তে পাওঁ মাৰিলে মৃগ নদাই খণ্ডন, মৃগক দেখি ৰজাৰ আনন্দিত মন। যেতিয়া তাত মৃগ দেখি মানে আনন্দত মাৰি ফুৰোঁতে কিমান মৃগ মাৰিলে ৰজাই ক'ব নোৱাৰে। এই যে ৰজাই কলিক জেগা দি আহিছিল সীমাত, গতিকে সেইদিনা যেতিয়া মৃগ 3টাৰ পৰা বেছি মানে কিমান মৃগ মাৰি তাক গম নোপোৱাকৈ সীমা অতিক্ৰম কৰাৰ লগে লগে কলিয়ে আহি কৈশী ৰজাই ধৰিলে। আৰু ধৰাৰ পাছত কলিয়ে আহি এনে ধুনীয়া এটি মৃগ হ'ল, সেই মৃগ হয়তো জীৱনত ৰজাই দেখা নাই, শুনা নাই। অপূৰ্ব মৃগৰ ৰূপত দেখি মনোহৰ, হেন দেখি নিপতিয়ে হানিলন্ত কৰ। সেই মৃগটো দেখি ৰজাই মানে বান প্ৰহাৰ কৰি ইয়াতো মাৰাই যায়। কিন্তু কলিৰূপী মৃগ সেইটো নিপিন্ধিলা বান, ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন। মানে ধ্যানে বকি আছে মুনি ৰজাই দেখিলা, মৃগৰ বাৰ্তাকৰ ৰজাই মুনিক পঠিলা। যাই যেতিয়া মৃগটো দৌৰাই গ'ল, কলিৰূপী মৃগ তেওঁৰ গাত বান নালাগিল। যি জেগাত সৈনিক মুনিয়ে আশ্ৰম পাতি একচিতে এক মনে কাই মন পাই এক কৰি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি আছে, তেওঁৰ ওচৰতে যায় মৃগটো নাই। এতিয়া হোৱাৰ লগে লগে ৰজাই পৰীক্ষী ৰজাই যায় এই মুনিকেই মানে 3বাৰ ডাক দিছে, মুনিৰাজ মুনিৰাজ মুনিৰাজ। 3বাৰ ডাক দিয়াত মুনিয়ে মন প্ৰাণ একত্ৰিত কৰি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি আছে। সেই ৰজাই কোৱা কথাকেইটা তেওঁৰ কাণত নুসুমালে, একান্ত ছিল। সেইকাৰণে আমাক ক'লে, সেই লোকসকল আজি ভাগৱত শুনিব আহিছে, আপোনালোকৰ প্ৰত্যেকৰে 2খন কাণ, কিন্তু এখন বনাওক, একান্ত চিত বনাওক, তেনেহ'লে এই ভাগৱতে আজি কাম কৰিব। 3বাৰ ডাকি ৰজাই নপাই সমীৰ ধান, মহাক্ৰোধে পৰীক্ষিত গৰ্জে ঘনে ঘন। দণ্ড কুমণ্ডলো আদি ভাঙিয়া পেলাইলা, ধুতি বস্ত্ৰ উত্তৰিব ছিঙিয়া পেলাইলা। তেওঁ যিমান দণ্ড কুমণ্ডল পাত্ৰ মানে আছিল, সকলো দলিয়াই ফংকে ভাঙি চুৰমাৰ কৰি মাৰ লগে লগে তেওঁ কিমান বছৰ আয়ু কমিল জানে? 20 বছৰ আয়ু কমিল। তাৰ পাছত যেতিয়া ধুতিখন ছিঙি পেলালে আৰু 20 বছৰ আয়ু কমিল, হয়নে? চেলেংখন ছিঙি দলিয়াই দিয়াৰ লগে লগে আৰু 20 বছৰ কমিল। লগুণডাল ছিঙি দলিয়াই দিয়াৰ লগে লগে আৰু 30 বছৰ কমিল। একদুট মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা। পাছপিনে ক্ৰোধত থুই চোৱাৰ লগে লগে দেখি এডাল বৰ মৰা গুমখাপ পৰি আছে, ভেন ভেনে মাখি উৰি আছে। ৰজাই ক্ৰোধ সম্বৰণ কৰিব নোৱাৰি সেই মৰা সাপটো আনি মুনিৰ গলত মেৰিয়াই দিলে। মই এইখন ৰাজ্যৰ ৰজা, মই পাণ্ডু যুধিষ্ঠিৰৰ নাতি, কৃষ্ণৰ নাতি, মোক সকলোৱে দেখিলে সন্মান কৰে। তুমি এজন সাধাৰণ মুনি হৈ মোক তুমি অৱজ্ঞা কৰিছা, এই মৰা সাপটো ডিঙিত আলাই লৈ তুমি থাকা। এই বুলি কোৱা মৰা সাপ আলাই দিয়াৰ লগে লগে তেওঁৰ আটাই কম মানে আয়ু নাইকিয়া হৈ মাত্ৰ 7 দিনৰ আয়ুহে ৰজাৰ আছে। ইমত কুকৰ্ম কৰি ৰজা কৰিলা ঘৰে, সেইদিনা আশে পিতৃৰ ওচৰে। সেইদিনা সিংহী মুনি সৈমিক মুনি পুত্ৰ নাম হ'ল সিংহী মুনি। সিংহী মুনিয়ে আহি
পিতৃ দুৰ্গতি দেখি ক্ৰোধে গুৰুত্বৰ অনেকৰ বৰ্তিয়ামণি বুলিলা বিস্তৰ। তেওঁৰ পিতৃৰ দুৰ্গতিটো দেখি সেই সিংহী মুনিয়ে আজি দৌৰি কান্দিছে আৰু ক্ৰোধত তেওঁ ৰ'ব পৰা নাই। কান্দোন আৰু ক্ৰোধৰ মাজত তেওঁ কৈছে কি, অৰে অৰে মুণ্ড মহতি কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ, পিতৃবনি দিয়া মূৰ লগাই লিখন তাপৰ ঘূৰ, অদিনটো নিদাৰুণ খাপ। কান্দি কান্দি সমত তেওঁ কৈছে আজি যোনেই নহওক তোমাক এনেকুৱা এটা অভিশাপ দিম, স্বৰ্গ মধ্য পাতালত যেন তুমি ৰেহাই নোপোৱা। যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম শাপ দিওঁ, যদি মোৰ ব্ৰহ্মতেজ থাকে ৭ দিনৰ ভিতৰত তোৰ প্ৰাণ সভ্যহত দংশী বন্ধ আখিয়াতৈ হকে দিলে ৭ দিনৰ ভিতৰত তোমাক দৰ্শনেকে দংশন কৰে। এই কথাটো যেতিয়া লগে লগে সৈনিক মুনিৰ ধ্যান ভংগ হ'ল, হয় তেওঁৰ পুত্ৰক মানে উধাম্বিত হৈ কৈছে, হেৰা পুত্ৰ, মই মৰা সাপ আলাই লৈ আছোঁ, মই কষ্ট পোৱা নাই, মনত দুখ পোৱা নাই, তুমি দেখাৰ লগে লগে ইমান দুখ পালা, কোন এইজন বুলি ধ্যান কৰি চোৱাৰ লগে লগে জানি গ'ল মহাধৰ্মশীল পৰীক্ষিত ৰজা। তেওঁ কলিয়ে ধৰাৰ কাৰণে তেওঁ মতিচন্ন হ'ল। মতিচন্ন হৈ মোক এইবোৰ মানে অপদস্থ কৰিলে। তুমি লগে লগে সাপ দিলা, পাৰা যদি সাপটো উভতাই লোৱা। পৰীক্ষিত ৰজা মহান গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত তেনে এজন ৰজা যদি আমাৰ ভাৰতত নাইকিয়া হয়, তেনেহ'লে প্ৰজাসকলক বিলৈ নোহোৱা হ'ব। লগে লগে সিংহী মুনিয়ে পিতৃৰ অৱচন শুনি কহে মহাসিংহী মুনি, ব্ৰহ্ম সাপ নদাই খণ্ডন, শুনি আমাৰ দণ্ড মুনি কিছু এক মাতি আনি, অপঠাই দিলা হস্তিনা ভুৱন। এই তেতিয়া ৫ বছৰ বয়সৰ সিংহী মুনিসকলে, হে পিতৃ, মই যি অভিশাপ দিয়া হ'ল, এই অভিশাপ স্বৰ্গমধ্য পাতালত খণ্ডন কৰিবলৈ কোনো নাই। তেতিয়া নিৰুপায় হৈ সৈনিক মুনিয়ে এজন শিষ্যক পঠাই দিলে, তুমি লগে লগে গৈ পৰীক্ষিত ৰজাক এই বাৰ্তাটো দিয়া, পায় যদি কিবা উপায় কৰক। লগে লগে শিষ্য গৈ পৰীক্ষিত ৰজাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে পৰীক্ষিত ৰজাই কৈছে, হেৰা বহা, সন্দেহ তাৰ পাছত মই তোমাৰ লগত কথা হ'ম। শিষ্যজনে কৈছে, মহাৰাজ মাত্ৰ একেই কথা মই ক'ম আৰু যাম, মোক অকণমান আদেশ এটা দিয়ক। তেতিয়া লগে লগে পৰীক্ষিতে ক'লে, কোৱাচোন কোৱা। তেতিয়া শিষ্যই ক'লে, অলপ আগত আপুনি যিজন ঋষি মনৰ মাজত অপদস্থ কৰি থৈ আহিলে, তেওঁৰ পুত্ৰৰ নাম সিংহী মুনি, আপুনি মনত ৰাখক। তেওঁ অভিশাপ দিলে ৭ দিনৰ ভিতৰত আপোনাক দক্ষনেকে দংশন কৰিব। পায় যদি কিবা উপায় কৰক, মই যাওঁ। এই বুলি গুচি গ'ল। শিষ্যৰ মুখত শুনি এতেক বচন, ভূমিত পৰিয়া ৰজা জুৰিলে খণ্ডন। লগে লগে ভূমিত পৰি ৰজা কান্দিব লাগিল যে ৭ দিনৰ ভিতৰত মোক দক্ষনেকে দংশন কৰিব। লগে লগে পাত্ৰ মন্ত্ৰী মুনি ঋষি সকল চাপি গ'ল। চাপাৰ লগে লগে পৰীক্ষিত ৰজাই, যি মুনিসকল, এই অভিশাপত মৃত্যু হ'লে মোৰ কি গতি হ'ব, আপুনি অকণমান বুজাই দিয়ক। তেতিয়া ঋষিসকলে ক'লে, হেৰা ৰজা, এই সিংহী মুনিৰ অভিশাপত যদি তুমি মৃত্যু হোৱা, তেনেহ'লে ১০০ কোটি জন্ম কুকুৰ চিকাৰ গাহৰি গৰ্ভত জন্ম লৈ ২০টা বৰগছো খাই দিব লাগিব। বোলে তেনেহ'লে তাৰ উপায় কি? তাৰ উপায় আছে। কোনোৱে ক'লে তুমি যজ্ঞ কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা, কোনোৱে ক'লে পূজা কৰা, অনেক ৰকমৰ মানে পৰামৰ্শ আগবঢ়ালে। তেতিয়া পৰীক্ষিত ৰজাই কৈছে, সেই গুৰুসকল, আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ মোৰ মনোগ্ৰাহী নহ'ল। মই এতিয়া প্ৰশ্ন দুটি দিম, আপোনাসকলে প্ৰশ্ন দুটাৰ উত্তৰ মোক দিয়ক। তেতিয়া ঋষিসকলে ক'লে, কি প্ৰশ্ন দিবা কোৱা? ক'লে, প্ৰথম প্ৰশ্ন
খাপে খাওঁ তাত মোৰ আপত্তি নাই, মই সাপডাল কেনেকৈ নেদেখিম, ইয়াৰ উত্তৰ লাগিব। 2 নম্বৰ প্ৰশ্ন হ'ল মই মৃত্যু হ'ম, মোৰ তাত আপত্তি নাই, কিন্তু মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম, তাৰ উত্তৰ লাগে। এই দুটা উত্তৰ মোক দিয়ক। তেতিয়া 60,000 মুনিয়ে ক'লে, হেৰা ৰজা, তুমি যি দুটা প্ৰশ্ন উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্ন উত্তৰ আমাৰ 60,000 মুনিৰ হাতত নাই। কাৰণ কি জানা, যাক সাপে খাব সেই সাপডাল দেখিব, আৰু যে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাব পাব পাব, ৰেহাই কাৰো নাই। মুনিৰ মুখত যাবে এই কথা শুনিলা, ভূমিত পৰি ৰজা কান্দিব লাগিলা। ভূমিত পৰি যেতিয়া দুবৰি কান্দি আছে সেই সময়ত ব্যাস মুনিয়ে আহি কৈছে, এৰা ৰজা, 60,000 মুনিয়ে যি দুটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে সেই দুটা প্ৰশ্ন উত্তৰ মই দিম, তুমি ধৈৰ্য ধৰা পঢ়া। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও বহন। তুমি যদি 7 দিন গংগা পাৰ ভাগৱত শুনি থাকা তেনেহ'লে তোমাক সাপে খাব, সাপডাল নেদেখিবা, আৰু মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। এই হ'ল মহান ভাগৱত। আজি কুশপতে পদ্মাসনে বহি মহাৰায় সুখমুখে ভাগৱত শ্ৰৱণ কৰাই। ভাগৱতত সুখদেৱে প্ৰথম কৈছে, মই মোৰ গৰ্ভৰ পৰা 12 স্কন্ধ ভাগৱত আদি উলিয়াম। হেৰা ৰজা, তুমি কাণ দি শুনা, কাণ দি শুনিলে নিশ্চয় তুমি আত্মাক পুতি দিব পাৰিবা। গতিকে পৰীক্ষিতক দিয়া পৰামৰ্শটো আজি আমাক দিছে, আমিও আটাই পৰীক্ষিত ৰজা। আমাকে কৈছে এই ভাগৱত যদি একান্তচিতে আজি শুনা যায় নিশ্চয় আমি সকলোৱে আত্মাক পুতি দিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে। কৰিম প্ৰথম স্কন্ধৰ পৰা কহিলা রাজা তো মহা মুনীন্দ্র মহন্তে, সংক্ষেপ করিয়া উদ্ধারিয়া শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ মহাপুণ্য স্থান, মান্য কৰি সুত কপাতিলা তথা শৌনক প্ৰমুখে পুনে শৌনক বদতি শুনা সুত মানি, পৰম পাতকী কলি পাইলে জানি, আৰম্ভিলো যজ্ঞ আকি সহস্ৰ বৎসৰ, ধূম ধূমে ধূম্ৰ বৰ্ণ হৈল গলে বৰ। এতিয়া আমাক ভাগৱতে দেখুৱাইছে এই ভাগৱত সংবাদটো
কিমানৰ পৰা আহি আছে স্বয়ং প্ৰভু নাৰায়ণৰ মুখৰ বাণী স্বয়ং নাৰায়ণে দিছিলে হংসনাৰায়ণক হংসনাৰায়ণে দিলে সূৰ্যনাৰায়ণক সূৰ্যনাৰায়ণে আনি দিলে শ্ৰীনাৰায়ণে আনি ব্ৰহ্মাক দিলে ব্ৰহ্মাই দেৱৰ্ষি নাৰদক দিলে আৰু দেৱৰ্ষি নাৰদে আনি ব্যাসক দিলে ব্যাসে লেখি পঢ়ি এই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ গৰ্ভতে শুকদেৱক সোমাবলগীয়া কেনেকৈ শুকদেৱে আকৌ গৰ্ভত সোমালে এই কথাখিনি আপোনাসকলে জানিব ইয়াতে আজি ওলাব সেইকাৰণে এই ভাগৱতখন হ'ল স্বয়ং নাৰায়ণৰ মুখৰ বাণী প্ৰথম মানে সংবাদ দ্বিতীয় সংবাদ হ'ল কৃষ্ণ বৈকুণ্ঠত যোৱাৰ সময়ত উদ্ধৱক কৰিব তৃতীয় সংবাদ হ'ল মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদ্ৰোহ কৰে চতুৰ্থ সংবাদ হ'ল গংগা পাৰ শুকদেৱে পৰীক্ষিতক ক'লে পঞ্চম সংবাদ হ'ল 100 বছৰৰ পাছত নমিকা অৰণ্যত সৌনক আদি ঋষিসকলৰ আগত শুকদেৱ ক'লে এই হ'ল আজি এই শুকক 100 বছৰৰ পাছত ঋষিসকলে আহ্বান কৰিছে 28 সহস্ৰ বুলি কৈছে তাৰমানে কি কাৰণত এইকণে অকণমান কাহিনী আছে যেতিয়া শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক এই মহান ভাগৱত সোমোৱাই সেই সময়ত 60,000 মুনি একেলগে সকলোৱে সমাজ পাতি কৰিছিল আৰু তাতে প্ৰথম ঠাইত আছিল শুকমুনি তেতিয়া লগে লগে ঋষিসকলৰ মাজত তোলপাৰ লাগিল তেওঁ অকুলিন জাতি প্ৰথম ঠাইত বহা অধিকাৰ নাই তেওঁ পাৰিলেও পাছত জাতি হয়নে এতিয়া আমাৰ মন কৰিবচোন যদি ৰাইজে বেয়া পোৱা ৰাইজে দূষিত বনাই থোৱা লোক এজন হয় তেওঁ প্ৰথম ঠাইত স্থান নাপায় পাছত কৰিব এই তেতিয়া ঋষিসকলে মানে ফুটক তাৰ পৰা উঠাই দিলে দিয়াৰ লগে লগে সমাজৰ পৰা উঠা অপমানটো বহুত হাত দূৰত গৈ কান্দি কান্দি 6 ৰাতি 7 দিন ভাগৱত শুনিলে ভাগৱত শুনাৰ পাছত তেওঁ ভাগৱত গ্ৰন্থখন গোটেই গৰ্ভত মানে লৈ গ'ল 100 বছৰৰ পাছত যেতিয়া শুকদেৱে গৈ নমিকা অৰণ্যত 60,000 মুনি কয় হেৰা মুনিসকল আজি 100 বছৰৰ আগত গংগাৰ পাৰত মই পৰীক্ষিত ৰজাক যি মহান ভাগৱত সোমোৱাইছিলোঁ এই মহান ভাগৱতখন যিদৰে সোমোৱাব পাৰিব তেওঁকে আজি মই এই গুৰু গাড়ীখন দি থৈ মই বৰৈকাশ্ৰমলৈ যাম মোৰ আৰু আপোনালোকে প্ৰিয় নহ'ব তেতিয়া এক কম 60,000 মুনিয়ে কোনেও ক'ব নোৱাৰিব এই অকুলিন জাতি ফুট আকৌ সেইদিনাও বাহিৰত আছিল সৰ্বশেষত শুকদেৱে ক'লে হেৰা বোবা ফুল এক কম 60,000 মুনিয়ে এই ভাগৱতৰ কথা কোনেও ক'ব নোৱাৰিলে তুমি ক'ব পাৰিবা নেকি তেতিয়া লগে লগে ফুটে ক'লে সেই গুৰুৱে যেতিয়া আপুনি গংগাৰ পাৰত মহাৰাজ পৰীক্ষিতক এই ভাগৱত সোমাই সেইদিনাই আপোনাক মই অন্তৰতে গুৰু মানি লৈ আপোনাৰ মুখৰ ভাগৱত শুনি শুনি কণ্ঠাগত হৈ আছে যদি আপুনি আদেশ কৰে মই কৈ যাওঁ এই বুলি কোৱা তেওঁ এই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মহান ভাগৱত আটাই দূৰ কৰিব কিমান শ্লোক কৈছিলে ব্যাসে শুকদেৱক শিকালে 18,000 শ্লোক আৰু শুকদেৱে গংগাৰ পাৰত 6 ৰাতি 7 দিন কৰি যাওঁতে তাৰ পৰা হৈ গৈ 23,24,000 শ্লোক এই 23,24,000 শ্লোক অকুলিন জাতি বুলি যিজনক ঘৃণা কৰিছিলে সেইজনে কণ্ঠাগত কৰিব তেতিয়া কোৱাৰ লগে লগে শুকদেৱে ফুটক আনি এই গৰু গাড়ীত বহাই থৈ গুচি গ'ল ফুট আই নোহোৱালৈ বা নেদেখা নোহোৱালৈ সকলোৱে তলমূৰ কৰি থাকিল তাৰ পাছত কিছুৱে ক'লে অকুলিন জাতিৰ মুখেৰে আমি ভাগৱত পঢ়ো তোলপাৰ লাগিব কিছুমানৰ মতে শুনিম তোলপাৰ লগাৰ লগে লগে ভিগুৱে মুনিয়ে ক'লে হেৰা মুনিসকল আপোনালোকৰ মাজত বাদান লাগি থাকিবলগীয়া নাই হয়নে যিসকল লোকে শুকৰ মুখে ভাগৱত নুশুনে সেইসকল ইয়াৰ পৰা যাওকগৈ আৰু শুনাসকলে পঢ়িব লগে লগে 32,000 মুনি তাৰ পৰা উঠি গুচি গ'ল বাকী থাকিল 28,000 হয়নে
তেতিয়া য'ত ইলেকশ্যন ভোটৰ যুগ নাই বুলি ফুটে আজি পাথৰ আসনখন পালে। যদি ইলেকশ্যন হোৱা হয় পাথৰ আসন নাপায়, কাৰণ ভোট কমিলেই নহয়নে বাৰু? তেওঁ বেয়া পোৱা হ'ল ৩২,০০০, ভাল পোৱা হ'ল ২৮,০০০। সেই ২৮,০০০ মুনিয়েহে আজি ফুটক আহ্বান কৰিছে যে হোম কৰি পূজা পাতল কৰি শৰীৰটো ধুমৰীয়া হৈ গ'ল। মানে আধা ৰঙা আধা কলা। এই আজিকালি কিছুমান ছোৱালী বোৱাৰীও লোৱা হৈছিল, কিছুমান পুৰুষেও লৈছিল কিবা এটা ৰং নহয়, চুলিবিলাক অলপমান পহু ৰং হয়, কিছুমান কিবা ৰং হয়, হয়নে? এই তেনেকুৱা হোমৰ জুই ধোঁৱা লাগি লাগি এই ঋষিসকলে কৈছে আমাৰ চুলিবোৰ তেনেকুৱা ৰং হ'ল। গতিকে হেৰা ফুল তোমাক আমি আহ্বান কৰিছোঁ, পাৰিলে তুমি কি নাম ল'লেনো আমি আটাই আত্মাক গতি দিব পাৰিম, আৰু এই মৰ্ত্যত জন্ম লোৱা লোকসকলেনো কেনেকৈ আত্মাক গতি দিব পাৰিব, এই কথাখিনি আমাক শুনক। হয়, চহৰ কৰক, হালিকৈ বাৰীৰ পৰা দণ্ডলৈ এই বাটে গ'লে চমুকে পায়, তেনেহ'লে এইপিনে সাপ মাৰিলে ঘূৰি ফুৰা দৰকাৰ কি? হয়নে? তদুপ আজি ২৮,০০০ মুনিয়ে আহ্বান কৰিছে ফুটক, আৰু এই ফুটে নমিকা অৰণ্যত মহান ভাগৱত শুনালে। এই হ'ল পঞ্চম স্কন্ধ। সেইকাৰণে আমাক ভাগৱতে কৈছে পঞ্চম স্কন্ধ, তাৰমানে কি? মানে আমাৰ পঞ্চভূতি দেহা। সেইকাৰণে কৈছে ভাগৱতে যিমান দেহে কিমান দেহে যিমান ভাগৱতে কিমান। ভাগৱতৰ কথাবোৰ যিসকলে নিজৰ দেহত মিলাই ল'ব জানে বা পাৰে, সেইসকলে ভাগৱতৰ আঁতৰি পাব। আৰু যিসকলে নিজৰ দেহত মিলাব নাজানে বা মিলাব নোৱাৰিলে, সেইসকলে ভাগৱতৰ আঁতৰি বিশ্বত বিচাৰি ফুৰিলে ইয়াৰ আঁতৰি নাপায়। এই কথাখিনিকে ভাগৱতে আমাক বুজাই আছে। যিটো কৰ্ম কৰো ইয়াত নাহি আপোনাৰ আয়ু কৰিলো সম্প্ৰতি তুমি কি চিন্তিও পরমেশ্বর কৃষ্ণ দেবা প্রাণ মহাভক্তি তু শ্রবণ কীর্তন ইহা কোন জানিয়ান কর্ম করি মরু কয় কৃষ্ণ কথা পুত যেন নমিষা অৰণ্যত ২৮,০০০ মুনিয়ে ফুটক আহ্বান কৰিছে। যিবোৰ কথা শুনিলে এই সংসাৰত আনন্দৰ ৰং ৰহস্য আটাইবোৰ পোৱা যায়, কিন্তু আত্মা গতি দিয়া শান্তিটো পোৱা নাযায়। গতিকে মায়াৰ ৰং ৰহস্য কথাবোৰ আমাক বাদ দিয়ক। যিবোৰ কৃষ্ণৰ কথা শুনিলে আমি শান্তি পাম, এই পৃথিৱীখনত অশান্তি দূৰ কৰি শান্তি বিৰাজ কৰিব পাৰিম, দুখ দূৰ কৰি সুখ অনুভৱ কৰিব পাৰিম, আৰু আত্মাক শান্তি দিব পাৰিম, এইবোৰ কথা আমাক শুনো। এতিয়া সেইটোকে আমাক কৈছে আজি আমি পাৰত দুটা লৈ আছোঁ।
কি পাওঁ জানে? আমি যদি ডেনমাৰ্কত চাওঁ, আটাই আজি একুলত আমি লিখিম আৰু গংগাৰ পৰা খুবকেইটা পৰিচিত বুজাই আছে, তাৰমানে আমাৰ বুজাই আছে। আকৌ আমি প্ৰত্যেকে নিজে নিজে একুলত ৰাজা লিখি আমি দুটা পাৰ পাইছোঁ। এই দুটা পাৰ যদি আপোনাৰ ঘৰে আজি ভালভাৱে যায়, ৰাইজৰ পৰা হাত তালি লৈ যাব পাৰে, তেনেহ'লে ইহঁতে আপোনালোকৰ শান্তি আহিব। গতিকে সাৱধান হৈ পাৰ যাওঁ। এতিয়া পৰিকৃত ৰজা খুবকেইটা কয় সাৱধান হৈ শুনা ৰজা, সাৱধান হৈ শুনা ৰজা। কিহত সাৱধান হ'ব দিছে জানে? প্ৰথম পৰিকৃত ৰজাক কৈছে কাই মন বাইক এক কৰা, তুমি একখন হৈ ভাগৱত শুনা। মোৰ গৰ্ভৰ পৰা এই 18,000 ভাগৱতৰ শ্লোক আজি উলিয়াই লৈ গৈ থাকিব। এতিয়া যুগত পুথি মেলিব নাই, তেওঁৰ হৃদয়তে আছিল 18,000 ভাগৱতৰ শ্লোক। ব্যাসৰ গৰ্ভত 18 বছৰ থাকি এই 18,000 শ্লোকত পাৰ্গত হৈ আহি আজি কৈছে মই 18,000 ভাগৱতৰ শ্লোক কৈ যাম, তুমি একান্ত চিন্তা কৰি যোৱা, একখন হৈ যোৱা। তেতিয়া পৰিকৃত ৰজাই সুখদেৱক কৈছিল একখন মানেনো কি? গুৰুদেৱ মোক বুজাই দিয়কচোন। তেতিয়া কৈছিল কাই মন বাইক এক কৰা, লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা। সেইটো আমাকে কৈ আছে ডেনমাৰ্কত আমি প্ৰত্যেকে পৰিগীত আৰু এই ভাগৱত শুনিবলগীয়া হ'লে আমি কাই মন বাইক এক কৰিব লাগিব। কাই মানে হ'ল আমাৰ দেহটো, হয়নে? বাইক মানে হ'ল জিভাখন, আৰু মন মানে হ'ল পঞ্চভূতি দেহা, ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু শুক্ৰ শুনি মেদ মাংস অস্থি মজা চৰ্ম ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ যিমান আছে আটাইবোৰৰে গুৰিয়াল বা কেপ্টেইন যিটো তাৰ নামে হ'ল মন। এই মনটো আপোনালোকে কলৈকো যাবা আহি নিদিব, ভাগৱততে চকু দিয়া মনটো কৰক। ইপিনে সিপিনে যদি চকু মাৰি চাই থাকে তেনেহ'লে আপোনালোকৰ টাইমৰ বাইক এক নহ'ব। একেঠিয়ে ভকতৰ চৰণত চকু দিয়ক। সেইকাৰণে কৈছে ভাগৱত, ভাগৱত শুনা। 3জন মানুহে ভাগৱত শুনে, তাৰে গতি পায় কিন্তু এজন, বাকী দুজনে নাপায়। কাৰণ কি জানে? যিজনে ভাগৱতক ভকতক চাই নাকৰ আগত চকুটো দি মানে ভাগৱত শুনি থাকে, তেনেহ'লে তেওঁ ভাগৱতৰ আটাইটো নম্বৰ তেওঁৱে পাব। আৰু যিসকল লোকে ভাগৱতক পিনে এবাৰ, ৰাস্তা পিনে দুবাৰ, হয়নে? আকৌ যদি বোলে ৰন্ধা বা চাহ চেনি আনিছিলে নাই সেইপিনেও এবাৰ চকু যদি গৈ থাকে, তেনেহ'লে খেলি মেলি আহিলে সদায় এইটো খেলি মেলি আহি যায় ন। মই এতিয়া আহি যাওঁতে এইখিনি পাওঁতে ইয়াত আইসকলে নাম গাই আছে নহয়, নাম গাই থকা নামতিগৰাকী কোন মই যেনিবা দেখা নাই, দূৰৰ পৰা শুনিছোঁ আৰু কৈছে কি এটা নাম লগাই লৈছে, লৈ পেলাই মানে গাই আছে, গাই পেলাই কৈছে এই দেহিৰত নধক কিয়, দেহিৰত নধক কিয়, বঢ়িয়াকৈ ফাটি গৈছে আৰু হয়। তাৰমানে আপোনালোকে স্পীকাৰ নোলোৱা মুহূৰ্ততে চকুৰে ক'ব লাগিছিল নামটো ভালকৈ ধৰিবলৈ দেৰিব ন। কিন্তু এতিয়া আধা গাইছে, গাই পেলাই নামতিজনীয়ে কৈছে কি এই দেহিৰত নধক কিয়, দেহিৰত নধক কিয়, তেনেকৈ নহয়। গতিকে আজি ভাগৱত আপোনালোকে শুনাৰ নিচিনা শুনিব লাগিব। লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা। এই ভাগৱতৰ কাহিনী কৈ যাওঁতে ইয়াত এনে কিছুমান কথা ওলাব, বাপেকে জীয়েকে সৰুৱেকে বোৱাৰীয়েকে বাপেকে পুতেকে মায়েকে জীয়েকে শুনিলে লাজ পোৱা কথা আহিব। কিন্তু তাকো আমি লাজ কৰিবলগীয়া নাই। ভাগৱতৰ কথা যেতিয়া আমি তাক কঢ়িয়াই তাৰ পৰা ভাল উত্তৰটো আমি আজি উলিয়াই লৈ গুচি যাব লাগিব, তেনেহ'লে আপোনালোকৰ ভাগৱত শুনা কামত আহিব, হয়নে? আৰু ঘৃণা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সেইকাৰণে গংগা পাৰত খুবদেৱে পৰিকৃত বুজাই থকাৰ অৱস্থাত পৰিকৃত ৰজাই সুধিছিলে গুৰুদেৱ আপুনি যে কৈ আছে ভকত 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 কাক বুলি ক'ব? তেতিয়া সুখদেৱে কৈছিলে কলিত যিসকলে একন নিষ্ঠাৰে ভাগৱত শুনি থাকে, আই মন বাইক এক কৰি ভাগৱত শুনি থাকে, সেইসকল ভকত। গতিকে এই মহান ভাগৱতত অহা উচ্চ নিজ জাতি অজাতি সম্প্ৰদায় আপোনালোকে নিৰ্বাচন নকৰিব। আমি সকলোৱে ভাগৱত শুনা মানে ভকত, এই ভাৱটো আমি হৃদয়ত আনিব লাগিব। 2 3 নম্বৰ
ভয় ত্যাগ দিয়া আমি এই পৃথিৱীখনত কাৰো পৈতৃক সম্পত্তি নহয় পৃথিৱীখন আমি এদিন ইয়াৰ পৰা গুচি যাম হয়নে ধন ধান পুত্ৰ ভাজা আমি সকলোৱে এৰি থৈ যাব লাগিব অসাৰ সম্পত্তি এতিয়া আপোনালোকে উৰি পিনি কি ধুনীয়া ধুনীয়া হৈ আহিছে হয়নে দুদিনৰ পাছতে এই দেহটো যে আমাৰ ইমান ধুনীয়া দেহটো কোনোবাই যে জুই লগাই পুৰি পেলাব এই অনুভৱটো আমাৰ আহেনে প্ৰায় লোকৰ নাহে আহে যিসকলে একান্ত চিত্তই ভাগৱত শুনে সেইসকলে আহে মই ইমান ধুনীয়া দেহাটো এইটো এদিন ইয়াত কোনোবাই পুৰি পেলাব নাইবা এদিন কোনোবাই লৈ যায় পুতি থব নাই নতুবা কোনোবাই লৈ যায় পানী পেলাই দি থৈ দিছে হয় পচা দেহা এইটো অসাৰ সম্পত্তি গতিকে সাৰ আৰু অসাৰ আমাক এই দুটা আদি দেখুৱাব ভাগৱত আপোনালোকে অসাৰটো দলিয়াই দি সাৰটো যদি সাৱটি ল'ব পাৰে তেনেহ'লে নিশ্চয় বুজিব আৰু যদি কেনেবাকৈ সাৰটো আমি দলিয়াই দি অসাৰটোকে কেৱল আমি আগুচি থকা যায় তেনেহ'লে ইহকালে পৰকালে আমাৰ মুক্তি নাই হয়নে অসাৰ মানে কি আমাৰ ধন ধান পুত্ৰ ভাৰ্যা যিমান আছে মাটি বাৰী ঘৰ বাৰী মটৰ গাড়ী সকলো অসাৰ কাৰণ মই আহোঁতেও শূন্য এটা লৈ আহিছোঁ যাওঁতেও শূন্য এটা লৈ যাওঁ আৰু লগত দিব পৰা ক্ষমতা একোৱেই নাই কিন্তু যদি কোনোবাই ভাগৱত শুনি এই শূন্যটোৰ যদি বাওঁ চাইডে যদি কোনোবাই এক পাতি ল'ব পাৰে তেনেহ'লে 10 নম্বৰ পাই ল'ব লগে লগে হয় আৰু যদি কোনোবাই কেতিয়াবা 5 পাতি দিব পাৰে 50 হৈ যাব কোনোবাই যদি 9 পাতি দিব পাৰে 90 হৈ যাব গতিকে তেতিয়া কামত আহিব নহ'লে আহোঁতেও শূন্য যাওঁতেও শূন্য অসাৰ সেইকাৰণে এই ৰামেশ্বৰ পাঠকে গাইছিল নহয় সুখে বন্ধু তুমি দুখে বন্ধু না সুখে কালত বন্ধু তুমি জয়তে তৈতে পাবা দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা সুখে বন্ধু তুমি দুখে বন্ধু না সুখে বন্ধু মোৰ ল'ৰাকেইটা যদি 4-5টা ল'ৰা আছে তেনেহ'লে মোক যদি কোনোবাই এশটা বেয়া কথা কয় 4টা লাখ দিলে দৌৰ মাৰি ল'ব হয়নে এয়া সুখে বন্ধু আৰু যদি ক'ৰবাত যাবলগীয়া দেহটো বেয়া হয় মোৰ 4খন গাড়ী আছে এখনকৈ গাড়ীত লৈ উঠাই লৈ গুচি যাব এইবোৰ সুখে বন্ধু বৰ ধুনীয়া 7টা বিল্ডিং এটাৰ মাজত ঠেং পাক খুৱাই বহি আছে এয়া সুখে বন্ধু এই লোকসকল মৃতকৰ সময়ত এইবোৰে তাকো উপকাৰ নকৰে মৃতকৰ বন্ধু এটাই আছে সেইজনৰ নামে হ'ল দেৱকী নন্দন কৃষ্ণ গতিকে দেৱকী নাৰদে কৈছিলে প্ৰভু আপোনাৰ যে এটা নাম যে কৃপা সাগৰ আছে হয় জানো হৰে কৃষ্ণ হয় এই কৃপা সাগৰ নামটোৱে কি কৰে কৈছে কলিত যিসকলে একান্ত চিতে মোৰ নাম শুনিব মোৰ গুণানুকীৰ্তন কাণ দিব হয়নে সেইসকলক মই কৃপা সাগৰ নামটোৱে কৃপা কৰিব আৰু যিসকলে মোৰ নাম নলয় মোৰ নাম শুনি ভাল নাপায় সেইসকলক কেতিয়াও কৃপাৰ সাগৰ নামটোৱে দয়া বা কৃপা নকৰে গতিকে আমি আজি মহান ভাগৱত শুনা সময়টো আপোনালোকে এনেকুৱা এটা অনুভৱ কৰিছিল ৰজাবিলাক দেখিছে কি ভদ্ৰভাৱে বহি থাকে হয়নে ৰাজ আসনত বহি থকাৰ লগে লগে কি ভদ্ৰভাৱে বহি থাকে গতিকে আজি আপোনালোকৰ এটা কৰিছিল ৰজা আপোনালোকৰ এটাই খুব ধুনীয়া ভদ্ৰভাৱে বহি থাককচোন অৱশ্যে হালধিবাই এখন মুখাখন ভদ্ৰই বহিবই ঠিক হয় তেনেকৈ শুনিলে নিশ্চয় ভাগৱত শুনা আপোনালোকৰ আজি কামত আহিব ভাগৱতে আমাক সিদ্ধান্ত দিছে ইহাদেকে আমার তুমি হেন মহন্ত্র পায়ু ভাইকে যত স্বর্গ হইতু মুখ্য
সূৰ্যৰ লগত হৈ জগতৰ আয়ু। নামে কখন মানে শুনৈ কৃষ্ণ কথা, অতাৰ মিলে আৰু জীৱৰ যায় বিঠা। কৃষ্ণ তোৰ প্ৰিয় আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিও মনত। এতিয়া আমাক ক'লে এই ফাঁকিটোৱে বৰ ধুনীয়া এটা কথা ক'লে, যত সৰ্ব সুখ যিটো মুখ্য সুখ মূল, ভগতৰ সংগৰ অংকুৰ নাহি তুল। সেই লোকসকল আজি এবছৰৰ দূৰত আপোনাসকলে মহান ভাগৱতখন পাইছে। আজি কি শান্তি বা কি আনন্দ পাইছে, যিসকলে ভাগৱতক বা ভকতক ভাল পোৱা হৃদয়খন আছে, সেইসকলে আজি বুজি পাই আছে মই ক'ত আছোঁ। তেওঁ নিজকে ক'ব পৰা নাই, ইমান শান্তি, ইমান সুখ, ইমান আনন্দ। আৰু ধন ধান পুত্ৰ হাতীৰ সতে আমি সদায় দিন ৰাত ঘূৰি আছোঁ। সেইকাৰণে আমাক ভাগৱতে দেখুৱালে সেই লোকসকল বেয়া দিন আৰু ভাল দিন। ভাল দিন কোনটো জানে? আজি যে আপোনালোকে ভাগৱত শুনিব পাৰিছে, আজিটোৱে ভাল দিন আৰু ভাল নাই। যিদিনা আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা বেলি বহালৈ কাৰো মুখত ঈশ্বৰৰ কথা নুশুনিলে, ভকত বৈষ্ণৱৰ সংগ নাপালে, কাকো এমুঠি দান কৰিব নোৱাৰিলে, তেনেহ'লে জানিব উচিত সেই দিনটোৰ নিচিনা বেয়া দিনৰ পৃথিৱীত মোৰ যোৱা নাই। যিজন মানুহে দিনটোত এমুঠি বা এটকা কাৰোবাৰ দুখীয়া ভিখাৰী মানুহ কিবা নোৱাৰে বা নোৱাৰিলে, সেইজনে ৰাতি দুখ কৰাটো প্ৰয়োজন আছে যে মোৰ আজি দিনটো বিচাৰ কৰোঁ। আৰু এদিন মন কৰি ৰাতিপুৱা শুই উঠি যদি খাওঁতে আপুনি ভিখাৰী এজন পায়, ভিখাৰীজনক একোটা সন্তুষ্ট কৰি দিনটোলৈ যাত্ৰা কৰিবচোন, খুব যাত্ৰা ভাল হ'ব। যোনফালে যায় সেইখিনি যাত্ৰা ভাল হ'ব, হয়নে? গতিকে যিজন মানুহে দিনটোত হৰিনাম হৰিকীৰ্তন কৰিব নাপালে, কোনো সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ নল'লে আৰু কাকো এমুঠি দান কৰিব নোৱাৰিলে, তেনেহ'লে জানিব উচিত সেই দিনটোৰ নিচিনা বেয়া দিন আৰু পৃথিৱীত নাই। আজি আমাক ভাগৱতে বুজালে। আৰু এটাত বুজাইছে, কৃষ্ণতো অপি আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিবা মনত। ঈশ্বৰক ভাবি আমি কৰ্ম কৰিলে তাতো বিঘিনি আহে। কি কাৰণত বিঘিনি আহে জানে? আমাৰ প্ৰত্যেকৰে দেহটো পঞ্চমুখী দেহা, শীত অফ তেজ মোৰ গম আৰু ছটা ৰিপু, লোভ মোহ কাম ক্ৰোধ মোহ মৎসৰ্য। এই ছটা ৰিপু যেতিয়া আপুনি পৰিচালনা কৰিব নাজানিলে বা নোৱাৰিলে, তেতিয়া আপুনি যিমান সৎ কামে নকৰক তাতো আপোনাৰ এদিন বিঘিনি ঘটিব। আমাক শাস্ত্ৰই বুজাই আছে, হয়নে? যেনেকৈ আমাৰ হৃদয়ত 5খন নদী, সেইকাৰণে ভাগৱতে ক'লে 5খন সাগৰ আমাৰ বাহিৰত আছে নহয়। ভাৰত মহাসাগৰ, হয়নে? প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, আৰৱ মহাসাগৰ, এনেকৈ 5খন মহাসাগৰ আছে। সেই লোকসকল এই 5খন মহাসাগৰ যে পৃথিৱীত আছে, এই কথাটো আপুনি চিন্তা কৰি পাৰ উলিয়াব নোৱাৰে। আপোনাৰ প্ৰত্যেকৰে নিজা নিজা দেহত এই 5খন সাগৰ আছে। কি কি সাগৰ? সুখৰ সাগৰ, মোহৰ সাগৰ, আশাৰ সাগৰ, ভয়ৰ সাগৰ, কামৰ সাগৰ। এই 5খন সাগৰ যিজনে অতিক্ৰম কৰিব নোৱাৰিলে, সেইজনে যেনিবা এপাচিমান হৰিনাম গাই আছিলে, এপাচিমান হৰিনাম শুনি আছিল, কামত আহিব নাহে। সেইটোকে আমাক দেখুৱাইছে মায়া।
কৃষ্ণকান্ত সন্দিকৈ বাৰীৰ গ্ৰন্থত লিখিছে আপোনাৰ বাৰীখন 10 কোটি 20 কোটি টকা দামৰ বাৰী এখন বনাইছে, বৰ ধুনীয়া ধুনীয়া ফল মূলৰ বাগান বনালে। কিন্তু মনত ৰাখিব আপোনাৰ বাৰীখনত ছাগলী পোৱালি দুটি আছে, এটা কোলা এটা বগা। যদি কেনেবাকৈ তাই এটি ছাগলী পোৱালি এৰি দি থয় আপোনাৰ 10 কোটি 20 কোটি টকা দামৰ বাৰীখন ধ্বংস কৰিব। তলত লিখিছে বগা ছাগলী পোৱালিটোৰ নাম কি জানে? আমাৰ লোভটো। লোভ যদি পৰিত্যাগ কৰিব নোৱাৰে তেনেহ'লে বহুত ভাগৱতেও কাম নকৰিব, মনত ৰাখিব। আৰু কোলা ছাগলী পোৱালিটোৰ নাম হ'ল কাম। কাম মানে হ'ল মায়া। এই মায়াটো যিসকলে পৰিচালিত কৰিব নোৱাৰে বা নাজানে বা যত্ন নকৰিলে তেনেহ'লে তেওঁ হৰিনাম হৰিকীৰ্তন কৰি ল'লেও সেই হৰিনাম এইপিনে সোমাই এইপিনে ওলাই গুচি যাব, তাত থকাৰ ঠাই নাপায়। গতিকে আমাৰ ভাগৱতে ক'লে, মহাপুৰুষ শংকৰদেৱে কীৰ্তনত এটা ভাগি লেখিলে, হৰিও হৰিয় চৰণে ৰতি হৰিত হৰিয় নামেকে গতি। হয়নে? জন্মৰ পৰা মৃত্যুলৈকে যত পাপ কৰে একৰ ৰামৰ নামে তাক সম্মান নকৰে। সেই লোকসকল জন্মৰ পৰা মৃত্যুলৈ এজন মানুহে বহুত পাপ কৰিছে, কিন্তু এবাৰ নাম লৈ সকলো পাপ নাশ কৰিব পাৰিব। সেইবাৰ নাম লোৱা কি কেনেধৰণৰ নিয়ম? তাৰমানে আপোনাৰ নিজৰ পঞ্চভূতি দেহাটোৰ যি 6টা ৰিপু 7টা ধাতু 5টা তামত্ৰৰ পৰা আদি কৰি যিবোৰ ইন্দ্ৰিয়বোৰ আছে সকলোবোৰ আপোনাৰ মতে কথা শুনা হ'ল। আপুনি যি কয় তাকে তেওঁলোকে কৰি যায় থাকিব। তেতিয়া তাৰ পাছত যেতিয়া আপুনি নাম ল'ব সেই নাম আপোনাৰ কাম কৰিব, হয়নে? আৰু যদি এই যে আমাক কয় বিঘিনি ঘটা বুলি যে কৈছে ভাগৱতে, সেইটোৱে বিঘিনি। যদি নাম আমি বহুত লৈছোঁ সঁচা, যদি আমি কামক পৰিচালিত কৰিব পৰা নাই, লোভক পৰিচালিত কৰিব পৰা নাই, ক্ৰোধক পৰিচালিত কৰিব পৰা নাই, তেনেহ'লে কামত আহিবনে? নাহে। সেইকাৰণে আমাক কৈছে ধৈৰ্য সহ্য ক্ষমা দয়া। এই 4টা বস্তু যিসকলে হৃদয়ত বান্ধি ল'লে, লৈ পেলাই যেতিয়া এবাৰ নাম ল'ব সেই নামে কাম কৰিব। আৰু এই 4টা বস্তু যদি হৃদয়ত যায় তাহলে নাই, সি লক্ষ লক্ষ কোটি কোটিবাৰ নাম ল'লেও সেই নামে কাম নকৰিব। ভাগৱতে আমাক বুজাই আছে কৰিব। এইবোৰ সুতৰ কাহিনীটো আপুনি ইমানতে তাক ৰাখাই ভাল। কিয় জানে? সুত এটা অকুলীন জাতি। সেই সময়ত 60,000 এক কম 60,000 মুনিয়ে তেওঁলোকে সুতক অকুলীন জাতি বুলি কৈছিলে। আপোনালোকেও নিশ্চয় পাইছে। কি কাৰণত অকুলীন হ'বলগীয়া হ'ল তাৰো এটা, সেইকাৰণে আমাক কৈছে বিধিৰ দুখন নদায়খন জন কাৰ শক্তি আছে তাক কৰিবে মোচন। কোনোবাই কিছু লোকসকলে পাপ জানি কৰি, কিছু লোকসকলে পাপ অজানিতে হয়, হয়নে? গতিকে এই সুতৰ জন্মৰ কাহিনী এটাও আছে। সেই মতেদি তেওঁ যে সকলোৱে ঘাটে নাদে এটা যুগ বেলেগ কৰি ৰাখিছিল অকুলীন জাতি বুলি, সেইটো নোহোৱা নহয়। এতিয়া মন কৰিব, কেতিয়াবা কেতিয়াবা ভুল মিছা কথাই উঠি সঁচা হৈ যায়, কেতিয়াবা কেতিয়াবা ভুল মিছা কথাই উঠি সঁচা হৈ যায়। তদুপ তেনেকৈ সুতৰ সুতমণিৰ জন্মটো পাপটো বৰ ধুনীয়া, ঈশ্বৰৰ পাপত জন্ম দিয়া আছে। কিন্তু সেই পাপটো মানে পোনে পোনে ঈশ্বৰে বুজাবুজি কৰি নিদিয়াৰ কাৰণে তেওঁলোক আটাইবোৰৰে সেই সুত এটা যে পিতৃ নোহোৱা অচিন সন্তান, হয়নে? তেনেধৰণৰ এটা হ'ল। গতিকে তেওঁ অকুলীন জাতি বুলি কোৱা হ'ল। গতিকে সেইপিনে যদি মই যাওঁ তেনেহ'লে বহুত কথাই পাহৰিব লাগিব। গতিকে ইমানকে থৈছোঁ আৰু। হয়, সুত মুনি এতিয়া আপোনাক যদি ক'ব যাওঁ তেনেহ'লে মই সুত পুৰাণত পোৱাখিনিহে কৈ যাম। যেনেকৈ সেই উগ্ৰচমাৰ সুত, তেওঁৰ পিতৃ আছিল ধৰ্মমুনি।
ধৰ্মমুনিয়ে যেতিয়া বিয়া বাৰু কৰাৰ পাছত তেওঁ এটি ল'ৰা হ'ল। এটি ল'ৰা হোৱাৰ পাছত ল'ৰাটিক বিয়া পাতি দিলে। বিয়া পতা কেইদিনমানৰ পাছত ল'ৰা ছোৱালীটো ঢুকাই গ'ল। ঢুকাই যোৱা তেওঁলোকৰ ঘৰত সেই বোৱাৰী আৰু শহুৱেকেই বসবাস কৰি আছে। যাওঁতে যাওঁতে তেওঁ এজন এনে মুনি, মহান তপস্বী মুনি, জ্ঞানী মুনি, সাধু মুনি, বৈষ্ণৱ মুনি আছে। সেই মুনিয়ে দিন ৰাত মানে সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কান্দে ধৰি সদায় মোৰ বংশটোত এটি সন্তান আপুনি জীয়াই নাৰাখিলে, এতিয়া মই মৰা পাছত নীতি হ'ব, এতিয়া দৰ্খাস্তখন নীতি হ'ব এতিয়া, হয়নে? গতিকে আমাৰ পুত্ৰ এটি লাগে। ডাকৰ ওচৰত কৈছে কাটক বা নাকাটক লোক, পোহক বা নোপোহক কু, এতিয়া এই ধৰণে থাকে। তেনেকৈ যাওঁতে যাওঁতে বোৱাৰীও বৰ গুণী, জ্ঞানী, সৎশীল। সেই মৰ্মে সদায় মণিপুৰটো সদায় লিপা পোছা সকলোখিনি কৰি দিয়াৰ পাছত নিজৰ শহুৰেকে তাৰ নাম প্ৰসংগ 5টা গায়ত্ৰী কৰি আছিল। এদিন সেই মানে তেওঁ সূতা খেৰ লৈ বন্তি জ্বলাবৰ কাৰণে ওলোৱা সময়টোতেই তেওঁ মানে চিনা নাহিব। চিনা নহাৰ লগে লগে সেই বোৱাৰীগৰাকীয়ে, মুনি বোৱাৰীয়ে সেই অঙা সূতাখিনি তেওঁ জুলিখনত সোমোৱাই দিলে। দি তাৰ পৰা দৌৰি মানে মণিপুৰৰ পৰা ওলাই গৈছে। যদি কেতিয়াবা মণিপুৰত একো কৰে তেনেহ'লে অপবিত্ৰ হৈ যাব। কিন্তু সেই ঈশ্বৰৰ ইচ্ছা আপোনালোকে পাইছে নহয়, জৰা সময়ত এতিয়া কি ফল এটা দিছিল, আম এটা দিছিল। আমটো খাওঁতে দুটা ল'ৰা ফালি লৈ পেলাই দুগৰাকী ৰাণীয়ে খোৱাৰ লগে লগে দুফাল মানুহ জন্ম হ'লনে নাই? ততো তেনেকৈ বোৱাৰীগৰাকী লাহে 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 গৰ্ভৱতী হ'ল। হোৱাৰ লগে লগে যিমানবোৰ ঋষিমুনি আছিল আশ্ৰমত সকলোৱে মানে সন্দেহ আহি গ'ল যে বোৱাৰী আৰু শহুৰেকৰ মাজতেই এই সন্তান সৃষ্টি হ'ল। সেই মতেদি ঘাটে নাদে ঋষিসকলে তেওঁক বেলেগ কৰি থৈ দিলে। থৈ দিয়াৰ পাছত ল'ৰা এটি জন্ম হ'ল। ল'ৰা এটি জন্ম হৈ আশুতীয়া কৰিব লাগে। 11 দিনৰ দিনা আশুতীয়া কৰিবৰ কাৰণে মাহ প্ৰসাদ কেইটামান জুতিয়াই লৈ বহি বহি মানে বুঢ়ী কান্দিছে বুঢ়াই। এতিয়া মাহ প্ৰসাদটো কোনে আগুৱাই দিব, হয়নে? ল'ৰাটিক এতিয়া চোৱাইছিলে, নাম এটা থব লাগিছিলে, আমিতো কাৰো ঘৰত পেলাই নোৱাৰোঁ। এনেধৰণে এজন মিত্ৰ মানে ব্ৰাহ্মণ ওলালে। হ'লে হেৰা দিয়া পানীয়ে ৰুটি আনি দিয়া, মই মাহ প্ৰসাদ আগুৱাই দিম দিয়া, দিম দিয়া, পুথিটো হ'লেও পঢ়া হ'ব, হয়নে? পঢ়ি পেলাই আশুতীয়া সভা পাতা বদলি পঢ়া হেন তেন বোৱাৰী আৰু শহুৰেকে কেঁচুৱা লৈ বহি আৰু সেই আশুতীয়া সভা পাতিলে। আৰু তেওঁ চোৱা চিন্তা কৰি তেওঁ মানে এই অঙা সূতাৰ পৰা জন্ম হ'ল বুলি তেওঁৰ নামটো ফুট থৈ দিলে, ফুটমুনি। হয়, থৈ দিয়াৰ পাছত এই ঋষি সমষ্টিয়ে মানে তেওঁ সদায় ঘাটে নাতে বেলেগে কৰি ৰাখিলে। যাওঁতে 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 সেই মুনিয়েই আজি সুন্দৰ ধুনীয়া ডেকা ল'ৰা হৈ গ'ল। ইমান ভক্তি, তেওঁৰ নামে উগ্ৰস্বভা মুনি থৈ দিলে, হয়নে? যাওঁতে যাওঁতে তেওঁ আগত মানে সকলো গুণী জ্ঞানী সাধু মহন্ত শাস্ত্ৰ ভাগৱতৰ পথ চাপি ফুৰি 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 গৈ 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 এই গংগা পাৰ পৰিচিত শুকদেৱে ভাগৱত শুনোৱা দিনা তাৰ সমাজতে বহা হ'ল। হোৱাৰ লগে লগে ঋষিমুনিৰ মাজত তোলপা লাগি যে অকুলিন জাতি, তেওঁ আমি সমাজৰ মাজত বহিলে নহ'ব, তেওঁ বাহিৰত দিয়া। এই বাহিৰত উলিয়াই দিছিল আৰু এই বাহিৰত বহি থাকিয়ে 4 বেদ 14 শাস্ত্ৰ 18,000 ভাগৱতৰ শ্লোক তেওঁ কণ্ঠাগত কৰিলে। সেইজনকে কয় ফুটমুনি বা সেইজনকে কয় উগ্ৰস্বভা মুনি, হয়নে? এইটোৱে হ'ল মানে ফুটমুনিৰ জন্মৰ কাহিনী। ফুট পুৰাণতে আপোনালোকে পাব। কৃষ্ণ শ্রবণ মাত্রকে যেন হৃত গীত জাগ যুগ জয় করি দুঃখ
কৃষ্ণ কথাই তুই অমৃত পরিশ্রাদ আকুল ফুট ফুট পরিচিত রসম্বাদ যার ঘোড়া চলে আকাশ পথে সসাগৰ পৃথিৱী নীলা আৰাম জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজীয় শৰীৰ ভিত্ৰ যেনে খাতে পিঠি বীৰৰ ৰাজা যত কৃষ্ণ তো ভকত তেন্তে মহা ভাগৱত হৰি স্মৰি যিমতে কৰিলা ত্যাগ কহিও তাহান জন্ম পুত আজি সৌৰভ আদি 28,000 মুনিয়ে পুতক আহ্বান কৰিছে যে যাৰ যত পূজা পাতল অৰ্থাৎ ৰজগুণ তমগুণৰ কথা আমি শুনিবলগীয়া নাই। এই ৰজগুণ আৰু তমগুণৰ কথা শুনি যাওঁতে অকালতে মানুহ বৃদ্ধ হোৱা হ'ল, হয়নে? অকালতে এই সংসাৰখনৰ পৰা বিদায় ল'বলগীয়া হ'ল। এতিয়াও মন কৰিবচোন, আমাৰ মানুহবোৰৰ এইখন সংসাৰত যিসকল লোকে মায়াৰ ৰচনাত দেহা বিভুল কৰি ৰাখিলে, মন বিভুল কৰি ৰাখিলে, চিন্তাধাৰা বিভুল কৰি ৰাখিলে, তেনেহ'লে বৰ অকালতে তেওঁলোকে বুঢ়া হ'ব। আৰু যিসকল লোকে চিন্তাধাৰাটো ঈশ্বৰৰ চৰণত ভকতৰ চৰণত দিব পাৰি, তেওঁলোক বহুত বৃদ্ধ হ'লেও তেওঁলোকে মানে সকলোকে শান্তিৰে বসবাস কৰিব পাৰে। তাই এটা মই আপোনালোকক অকণমান আগুৱাই দিলোঁ। উৰিষ্যাত যায় বহুত জেগা মই ঘূৰিম। তাত কিছুমান মানুহ সোধা যায় আপোনাৰ বয়স কিমান? কয় 108 বছৰ। আৰু এজনে মানে ৰাজনীতিলৈ গৈ আছে, তেখেতৰ কথাবোৰ সোধা গ'ল আপোনাৰ বয়স কিমান হ'ল? তোমাৰ 112 বছৰ। কিন্তু 112 বছৰ 108 বছৰ লোকসকলো এই আমাৰ যে গাঁৱলীয়া শব্দ কিছুমানে কয় আপোনাৰ ঘৰটো পকা থেকেৰা কম হৈ আছে দেই বুলি যে কয়, হয়নে? পকা থেকেৰা কম হৈ আছে। এতিয়া এই যোৱাবাৰ এতিয়া আপোনালোকে পাইছে কিজানি যোৱাবাৰ প্ৰথম লকডাউনটোৰ আগে এজন মানুহ ঢুকাইছে, 107 বছৰ হ'ল, ধৰ্মপুৰৰ লোকেন দাস বুলি কয়। এই 107 বছৰ সময় লৈ চাইকেল চলাই ফুৰিছে। আমি নিজে দেখা মানুহে স্বাস্থ্য বুলি বৰ ভাল। তাৰপিছত এইবিলাক ঢুকাল। এইবাৰ লকডাউনৰ আগত এজন মানুহ ঢুকালে, 104 বছৰ হৈছে, বকুল মেধি বুলি কয়, মৰিগাঁও পচতীয়া কলিতা গাঁও, কলিতা মানুহ বকুল গাঁও বুলি কয়, নহয়নে? তেখেতে অনাগত লাফুৰিদা বোলে আনন্দত ঘূৰি ফুৰে। মই কওঁ দেউতা লাহে লাহে আপোনাক মই আৰু কি কওঁ কিবা দিছোঁ শংকৰদেৱ আয়ুটো জানো বেগ কৰি আপুনি আগুৱাই যাব পাৰে। তাৰমানে শংকৰদেৱ 104 বছৰ হৈছিল, মই তেনেকৈ কৰি মানে কি কয় আৰু কিছুমান আয়ু দি নাথাকিলে লাফুৰিলৈ ঘূৰি ফুৰি মই আয়ুডাল কৰিব বিচৰা নাই। সেইদিনে ৰোগো নাই, ব্যাধিও নাই, বঢ়িয়াকৈ গোটেই ভাগৱত টুকি যায়। কিন্তু এতিয়া আকৌ কিছুমান মানুহ শুনা যায় আপোনাৰ বয়স কিমান হ'ল? গতিকে 53 বছৰ হ'ল। সেই 53 বছৰ হোৱা যদি আকৌ কয় কি বহি যা, উঠিবাই নোৱাৰোঁ, উঠিলে বহিবাই নোৱাৰোঁ বুলি কয়, হয়নে বাৰু? গতিকে আজি সুদমুনিক মানে এই মুনিসকলে আহ্বান কৰিছে, তুমি কৃষ্ণৰ কথা আমাক অকণমান শুনোৱা। যি কৃষ্ণৰ কথা শুনিলে আয়ু বাঢ়ে, যি কৃষ্ণৰ কথা শুনিলে দুখ যায়, সুখ আয়, অশান্তি দূৰ হয়, শান্তি বিৰাজ কৰিব পাৰে, এইবোৰ কথা যদি আমাক আপুনি শুনোৱায় তেনেহ'লে আমি বৰ শান্তি পাওঁ। আৰু এটা কথা শুনোৱাওকচোন আপুনি,
জম্বুদ্বীপ প্ৰতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজী লাভ কৰিব কিয়নো তেওঁ ইমান ধুনীয়া ৰজা এটা হৈ ইমান যদি গুণী জ্ঞানী সাধু মহন্ত আছিল তৰুণ কালত মানে ডেকা কালত কিয় মৰিবলগীয়া হ'ব হয় সেয়ে আমাক কৈছে এইখিনিতে মনত ৰাখিব জন্ম নক্ষত্ৰবোৰ আপোনালোকে কোনেও কণা নলগাব এইটো মই আকৌ অকণমান জ্যোতিষশাস্ত্ৰ কৰোঁ জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বামুণীসকলে কৈছে যদি কেতিয়াবাকৈ কাৰোবাৰ বংশত যদি কিবা এটা নক্ষত্ৰ কণা লগাই লয় সেই কণাটো ভাঙোতে 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 কিমান পুৰুষ যাব তাৰ অন্ত তাৰ কণা কোনো জানে গোহানীসকলে অকণমান মন দিব বোৱাৰী আইসকলে অকণমান মন দিব এইবোৰ কথা যদি কেতিয়াবাকৈ ৭৭ নহওক মই বাচ্চা নকৰোঁ ভাগৱতৰ ২০৭৭ নহওক যদি কাৰোবাৰ কেনেবাকৈ হ'ল কি জানে যদি বোৱাৰীকে খাবলৈ কোনোবাই মাৰিব তেনেহ'লে সেই কণা নক্ষত্ৰ অংক লাগি গৈ আছে তেওঁকো এদিন তেওঁ বোৱাৰীকে মাৰিব তেওঁকো এদিন তেওঁ বোৱাৰীকে মাৰিব গৈ আছে হয়নে আৰু যদি কাৰোবাৰ বংশত ৭৭ যদি পুতেকে বাপেকক মাৰিলে তেনেহ'লে তাহাঁতৰ বংশত সেইটো কণা লাগি গ'ল তেওঁ পুতেকে এদিন তেওঁ মাৰিবই একে ধূপ কথা বুলিলে তেওঁ কিমান পুৰুষলৈ তেওঁলোকৰ দুখনত গতি নাপায় তাৰমানে এইবোৰতে যাওঁতে যাওঁতে এইবোৰ চিন্তাতে মৰোঁতে মৰোঁতে তেওঁলোকে সদায় পাপতে মৰিব বা আমাৰ বুজিব নোৱাৰে তদুপ আজি পৰীক্ষিত ৰজাক কৈছে ঋষিমুনিসকলে ইমান যদি গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত তৰুণ কালত কিয় মৃত্যু হ'বলগীয়া হ'ল সেয়া পৰীক্ষিত লোক জানো নহয় পৰীক্ষিত লোক তেওঁলোকৰ পৰম পিতাসকলৰ লোক সেইকাৰণে আমাৰ ভাগৱতে ক'লে সেই লোকসকল আমাৰ বংশবোৰ কোনেও কণা নলগাব সাৱধান হ'ব যদি কেনেবাকৈ মোৰ বংশত তোমাৰ কণা লগাই থৈ যাওঁ মোৰ ১৪ পুৰুষলৈ সেই কণাটো তেওঁলোকে ভাগোতে ভাগোতে তেওঁলোকে বহুত শাস্তি হ'ব গতিকে আমি কিছুমান সাৱধান হ'ব লাগিব তেনেকৈ চন্দ্ৰ আছে চন্দ্ৰ ৩৩ কোটি দেৱতাৰ লগত চন্দ্ৰই দশৰথাৰ জীয়েক ২৭জনী বিয়া কৰিছিল ২৭জনী পত্নীয়েও তেওঁ সন্তুষ্ট নহৈ বৃহস্পতি গুৰুৰ পত্নী তেওঁ হৰণ কৰিছিল হৰণ কৰাতে বৃহস্পতি গুৰুৱে তেওঁক অভিশাপ দিলে তুমি নাৰীৰ প্ৰতি ইমান লোভাবিষ্ট তোমাৰ দশৰথাৰ ২৭গৰাকী কন্যা তুমি বিয়া কৰিছা ২৭গৰাকী কন্যাই তোমাৰ সন্তুষ্ট নহয় মোৰ গুৰু পত্নীগৰাকী তুমি হৰণ কৰিলা গতিকে তোমাৰ ৪ পুৰুষলৈ তোমাৰ কল্যাণ নহওক যোৱা আৰু তুমি মৰ্ত্যত জন্ম লোৱা দুখ কষ্ট ভোগ কৰা এই তেতিয়া চন্দ্ৰই জন্ম ল'লে জানে অভিমন্যু হয় এই অভিমন্যুৱে ১৬ বছৰ বয়সত বিয়া কৰাতে কেইদিন থাকিল ৬ মাহ থাকিল বিয়া কৰা জীয়েক মানে হ'ল অভিমন্যুৰ পত্নী উত্তৰা যিদিনা উত্তৰা আৰু অভিমন্যুৰ বিয়া দুয়োঘৰে লগ লাগি বিয়া থিৰাং কৰে বিয়া থিৰাং কৰাৰ শেষৰ পাছত দেৱকী নাৱত ওলাইছিল নাৱতে কৈছিল উত্তৰা আহাচোন ৰাজকাৰেঙত যাওঁ ভিতৰতে তোমাৰ লগত অকণমান কথা হ'ম ৰাজকাৰেঙলৈ মাতি লৈ গৈ উত্তৰা দেৱকী নাৱতে কৈছে তুমি অভিমন্যুক বিয়া নোসোমাবা বোলে দেৱকী কাৰণ যিদিনাই তোমাক বিয়া কৰিব সেইদিনাৰ পৰা ৬ মাহ যিদিনাই পূৰ হ'ব সেইদিনাই তেওঁৰ মৃত্যু বৃহস্পতি গুৰুৰ অভিশাপ আছে ৬ মাহে তুমি সুন্দৰ যুৱতী এগৰাকী পাবা সপোনত দেখা নিচিনা এৰি থৈ আহিব লাগিব তুমি ৬ মাহ পাবা গতিকে তুমি পাৰিলে উভতাই লোৱা তেতিয়া উত্তৰাই কৈছিলে মোৰ পিতৃবংশ বা সৌৰ বংশ দুয়ো বংশই যিটো মানে ৰায় কৰি দিলে এই সময়ত মই না পোৱা সম্ভাৱনা নাই গতিকে মই আশা কৰিছোঁ দেৱকী ৬ মাহ স্বামীৰ লগত থাকিব পোৱা ৩ মাহ থাকিব পাৰিব পোৱা যি হয় হ'ব ঠিক সেইকাৰণে যিদিনা অভিমন্যুৰ যুদ্ধত যায় উত্তৰাই ডুবই কান্দিছে তাৰমানে অভিমন্যুৱে নেজানে আজি মোৰ মৃত্যু হ'ব উত্তৰাই জানে গণি আছে নাৰদৰ পানী মতে ৬ মাহ আজি পূৰ হৈছে
তেতিয়া অভিমন্যুৱে কৈছে তুমি চিন্তা নকৰিবা, গপচত কৰিবা, মই আজি কোনো দলটোক মানে হাৰে বধ কৰিব হত্যা কৰি মই আহি আছো। তেতিয়া উত্তৰাই কান্দি কান্দি কৈছে তুমি আৰু ঘূৰি আহিবা, মোৰ মনে নকয়, কাৰণ মোক আজি ছমাহ কৰিব এই তেওঁ হয় খন্তেক পাছত দুটাই আহি কৈছিলে অভিমন্যু মৃত্যু হয়। তাৰপাছত তেওঁৰ অভিমন্যুৰ পুত্ৰ পৰীক্ষিত আজি পৰীক্ষিত অকালতে তেওঁ কিয় অভিশাপ দিবলগীয়া হ'ল? তেওঁৰ দুখ নাছিল, তেওঁৰ পিতৃৰ দুখত আজি তেওঁ অকালতে মৃত্যু হ'বলগীয়া হ'ল। আকৌ এই পৰীক্ষিতৰ পুত্ৰ জন্মে সেই তাকো আপোনালোকে পাইছে না হয়নে? বামনা খাবলৈ তেওঁ অকালতে তৰুণ কালতে মৃত্যু হ'ল আৰু তেওঁৰ পুত্ৰ শতানিকতা তেওঁ তৰুণ কালতে মৃত্যু হ'ল। এই দিনছোৱা আমাৰ ভাৰতখন চব বিধৱা মানুহে পৰিচালনা কৰি আছে। আপোনালোকে জানে নে নাজানে? চব বিধৱা মানুহে পৰিচালনা কৰি আছে। কাৰণ পৰীক্ষিতৰ ৰজাপতিত 5 পাণ্ডৱ গুচি গ'ল, তেতিয়া পৰীক্ষিতৰ ৰজা গোটেই পৰীক্ষিত সৰু লোৱা, গতিকে গোটেই সভা সত্যৱতীৰ পৰা আদি কৰি গোটেই বিধৱা সকলে লগ লাগি পালন কৰি আছে। আকৌ এতিয়া পৰীক্ষিত যোৱাৰ পাছত তেওঁৰ পুত্ৰৰ জন্মে তেওঁ অকালতে মৃত্যু হ'ল। সেই বিধৱাই এই 4টা পুৰুষ তেওঁলোকৰ বিধৱাই আমাৰ ভাৰতখন পালন কৰিছে। সেইকাৰণে আমাক ভাগৱতে আজি এইখন কথা সকীয়াই দিলে আপোনাসকলে কোনেও আপোনালোকে ভুলতো বেয়া কাম কৰি থৈ নাযাব। মই বা আপুনি তেওঁ বা তেখেতে আমি যদি বেয়া কাম কৰি মৰি যাওঁ, আমিতো মৰি গ'লোৱে আৰু নৰকত আছো নে স্বৰ্গত আছো আপোনালোকে কোনেও দেখা নাই। যিটো পাবলগীয়া শাস্তি মই পাম, কিন্তু মোৰ দুখত যদি মোৰ 4 5 পুৰুষলৈ এই পুত্ৰ নাতিসকলক দুখ যান্ত্ৰণা অপমান দিয়া হয়, তেনেহ'লে মই স্বৰ্গত থাকিব পাৰিম নেকি? নোৱাৰিম, মই নৰকতে থাকিব পাৰিম। গতিকে নৰক বাঞ্ছা স্বৰ্গ বাঞ্ছা বস্তু দুটা। আপোনালোকে স্বৰ্গ বাঞ্ছা যদি কৰে ইহকালে পৰকালে শান্তি পাব, নৰক যদি বাঞ্ছা কৰে ইহকালে পৰকালে অশান্তি পাব। ভাগৱতে আমাৰ বুজাই আছে বুজিব। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে নাহি ভেদ, দুইৰ কথা কৰে পাতকৰ স্কন্ধ দুর্লভ ফুক মুনি ভাগ কিমতে পায়ন্ত পৰীক্ষিত বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব, 7 দিনে কৈলাসিতো মহাভাগৱত, কিহেতু ৰাজা কয় আখি দংখিলে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈষ্ণৱৰ বিতান্ত শুনিবে ইচ্ছা আছে, কহিও কপুত
কিয় মৃত্যু হ'বলগীয়া হ'ল এই কাহিনীখন আমাক অকণমান বুজাই দিয়ক। এক। ২ নম্বৰ বুজাই দিয়ক তেওঁ ইমান ধৰ্মশীল ৰজাসকলৰ নাতি, পৰম প্ৰভু ভগৱন্তৰ নাতি, তেওঁনো কিয় অকৰ্মটো কৰিবলগীয়া হ'ব? সত সন্তানেতো কেতিয়াও অসৎ কৰ্ম নকৰে, হয়নে? সেইকাৰণে আমাক কৈছে, আমাৰ ডাকৰ ওচৰত কৈছে পিতৃলৈ পুত্ৰ, মাইকীলৈ জীয়াই। যদি মাক ভাল হয়, জীয়েকে যিমানে বেয়া লৈ নাযায় ঘূৰি পাকি ভাল বুলি ল'ব। আৰু পুত্ৰটো যিমানে বেয়া নহওক, যদি পিতৃ তাৰ সৎ আছিল, ঘূৰি পাকি সত সুযোগলৈ ল'ব বাধ্য নহ'ব। এইবোৰ কথা মন আছে। সেইকাৰণে আগৰ যুগত ডাকৰ ওচৰত কি কয় জানে? মাটি কিনিবি পোখাল, ছোৱালী আনিবি মাক ভাল, হয়নে নহয়? যদি মাক ভাল হয়, ছোৱালী যিমানে পৰ্যাপ্ত নহওক যাওক, ছোৱালী যদি বিয়া সোমোৱাৰ পাছত তাইও এদিন জ্ঞানী বুলি হ'বই। যদি মাক যদি বৰ চাতুৰি হয়, চালাক হয়, বদমাইছি হয়, তেনেহ'লে জীয়েক আজি ভাল, দুদিনৰ পাছত তাইও চালাক চাতুৰি বদমাইছ হ'বই। এইবোৰ ডাকৰ ওচৰৰ কথা নহয়। আপোনালোকে আকৌ শুনি বেয়া নাপাব, কৈছে হাতী বাইক এনেকুৱা চালাক চাতুৰি নাই, বঢ়িয়া, হয় হয়নে? গতিকে আকৌ এটা ক'লে, এই পৰীক্ষিত ৰজাই যদি তৰুণ কালতেও মৃত্যু হ'ল সঁচা, ইমান ধুনীয়া দেৱৰো দুৰ্লভ সুখমণি, যাক কোনেও দেখা নাপায়, এনে এজন সুখমণিকনো তেওঁ মৃতকৰ সময়ত কেনেকৈ লাভ পালে? আৰু 7 দিন ভাগৱত শুনিনো তেওঁ কেনেকৈ আত্মাক গতি দিব পাৰিলে? এই গুৰুদেৱ আমাক আটাইখন কথা ভালদৰে বুজাই দিয়ক বুলি আজি নমিকা অৰণ্যত 28,000 মুনিয়ে মানে ফুটক আহ্বান কৰিছে। সেইটোকে আমাক কৈছে, গতিকে আমি সকলোৱে মনুষ্য। আৰু যদি আমি চাওঁ সকলোৱে আজি ৰজা পৰীক্ষিত, যদি পৰীক্ষিত ৰজাই ইমান ডাঙৰ ভুল এটা বা ইমান অপদস্থ কৰি পাপ এটা না কৰি আইন নাশ কৰি ল'লে, লৈও যদি মহান ভাগৱত এইখন শুনিয়ে বৈকুণ্ঠত যাব পাৰিলে, আমি যাব নোৱাৰা কোনো অৰ্থ নাই। কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা শুনিব, পৰীক্ষিতে মানাৰ নিচিনা মানিব, হয়নে? এতিয়া গংগা পাৰত সুখদেৱে পৰীক্ষিতক যেতিয়া ভাগৱত কৈ থাকে, 6 ৰাতি 7 দিন একেৰাহে পৰীক্ষিত ৰজা বহি আছিল। বাৰু পৰীক্ষিতে গৰম লাগিছে বুলি পেলাই বিচনী মাৰি আছিল নে? কওকচোন এতিয়া। এই 7 দিন যে ভাগৱত শুনি থাকোঁতে পৰীক্ষিতে বাৰু বৰ গৰম লাগিছে বুলি বিচনী মাৰি আছিল নে? নাই। সেইকাৰণে আমাক কৈছে যাৰ আৰু জহ, যাৰকো যিজনে ভূক্ষেপ নকৰে, জহকো যিজনে ভূক্ষেপ নকৰে, সেইজনেহে আত্মাক বুজিবা স্বজনে কৰে। যিজনে অকণমান যা লাগিছে বুলি যাৰ থাকিব নোৱাৰিছোঁ বুলি ভাবি, যিগৰাকীয়ে অকণমান গৰমতে গৰম লাগিছে থাকিবাই নোৱাৰি বুলি বিচনী মাৰি ৰক্ষা নাপায়, এনেহ'লে নহ'ব, হয়নে? নিবিচাৰে সন্মান নাপায়, অকণমান সৰল কৰ্মী। গতিকে আজি আমি বাৰু সকলোৱে গৰমতে থাকোঁচোন 2 ঘণ্টা 4 ঘণ্টা সময়, কিবা হ'ব জানো? নহয়। গৰমত মানুহে গৰমত যদি সহ্য কৰি থাকিব পাৰে, তাৰ দেহ সুস্থ হ'ব। জাৰত যদি অলপমান জাৰত সহ্য কৰিব পাৰে, তাৰ দেহ সুস্থ হ'ব। মনত ৰাখিব। গতিকে অকণমান গৰমতে যদি আমি থাকিব নোৱাৰোঁ, 7 দিন 6 ৰাতি একেৰাহে গংগাৰ পাৰত ভাগৱত শুনিছিলে। পৰীক্ষিততাই কি লৈ আছিলে? এখন গামোচা, এখন চেলেং, এখন ধুতি, 3 বস্ত্ৰ লৈ তেওঁ ভাগৱত শুনি আছিল। তেওঁ কৈছিলে বাৰু যা লাগিছে বুলি, তেওঁ কৈছিলে গৰম লাগিছে বুলি। গতিকে এইখন হ'ল আমি সহ্য ধৈৰ্য সমাজ বেয়া সেই লোকসকল। গতিকে ভাগৱত ভাগৱতৰ 4টা আখৰে আমাক 4 প্ৰকাৰে বুজোৱা নাই। যেনে মনুষ্য জাতি, শব্দে আমি ঈশ্বৰ ধৰিব জানিব লাগিব। স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াৱহ। শব্দে কৈছে সেই লোকসকল আপোনালোকে মনুষ্যত জন্ম হৈছে পৃথিৱী, গতিকে শব্দে আপোনালোকে ভাবিব জানিব লাগিব। গতিকে ভগৱান মাধৱদেৱে দেখা নাই, ভাই ভগয়ন্ত ভক্তি ভাৱে, ভগয়ন্ত ভজি অৱন্তকে গতি পাৱে, ভাই
ভজ ভগয়ন্ত ভক্তি ভাই স্বধর্ম পরিত্যাজ্য পরধর্ম ভয়াবহ। স্বধর্ম মানে কি জানে? স্বধর্ম বুলি কওঁতে এশ এটা আছে, তাক আমি জানিব লাগিব। স্বধৰ্ম কি? বোৱাৰীয়েকে শাহুৱে শহুৰেকক সেৱা প্ৰাৰ্থনা কৰা, ইটো এটা স্বধৰ্ম। সেইটো আমি জানিব লাগিব। বাপেকে পুতেকৰ বাক্য পালন কৰা এটা স্বধৰ্ম। নিজৰ বাপেকে যেতিয়া ঈশ্বৰক সেৱা পূজা কৰা দেখিছা, তুমিও সেৱা পূজা কৰা এটা স্বধৰ্ম। তদুপ তেনেধৰণে এশ এটা স্বধৰ্ম আছে। এই এশ এটা স্বধৰ্ম যদি আমি পালন কৰা যায়, পালন কৰি যদি ভগৱন্তৰ নাম লোৱা যায়, ভগৱন্তৰ সন্তুষ্ট নোহোৱাৰ কোনো অৰ্থ নাই। আমাৰ বুজাই আছে হয়নে? এতিয়া তাই এটা প্ৰমাণ মন কৰি গৈছো। হনুমন্তই লংকাত প্ৰৱেশ কৰিছিলে ন? হনুমন্তই লংকাত যোৱা দিনা বহুতবাৰ ৰাম নাম লৈছিল নে বা গোসাঁনীসকল? নহয়, এবাৰে লৈছিল। যেতিয়া জাম্বুৱানে হনুমন্তৰ গুৰু মন্ত্ৰ জপ কৰাই, তেতিয়া জাম্বুৱানে কৈছিলে ৰাম বুলি বোলে তুমি জাপ মাৰি দিয়াচোন, মই চাওঁ। ৰাম বুলি জাপ মাৰি দিয়াৰ লগে লগে লংকাত গৈ অশোক বনত যি জেগাত সীতা আছিল তাৰ আগত লাগে একেলগে পাৰ হৈ গ'ল। সেইটোকে আমাক কৈছে বিশ্ব দেখুৱালে এখন সাগৰ, আমাৰ দেহমানৰ দেখুৱালে এখন আমাৰ ভৱসাগৰ। এই সাগৰখন যদি ৰাম নাম লৈ আমি পাৰ হৈ যাব পৰা যায়, নিশ্চয় ইহঁতে পৰকালে সাধুগুৰু বৈষ্ণৱ আপোনালোকে সংগ পাব। এয়া বুজি পোৱা। সেইকাৰণে প্ৰশ্ন কৰিছিল কেইগৰাকীমান মানুহে যে গতি পোৱা কোনটো, অধোগতি যোৱা কোনটো, আমাক বুজাই দিব। গতি মানে কি? পৰৰ জন্মত শাস্ত্ৰই বহুত থানৰ কথা কৈছে বা আমি সেই থানলৈ নাযাওঁ। পৰৰ জন্মত যদি এইবাৰ মৰি আমি মনুষ্য জন্ম পাওঁ, পাই যদি সাধুগুৰু বৈষ্ণৱ সংগ পাওঁ, সেইটো এটা গতি পোৱা। আৰু এইবাৰ মনুষ্যৰ জন্ম পাই জন্মে জন্মে আৰু আমি মৃত্যুত আহিব নলগীয়া জেগা এটা আছে, তেতিয়া আমাৰ গতি পোৱা। তেনেধৰণে বহুত আছে। আৰু যদি কেনিবাকৈ মানুহ নাপায় যদি আমি কুকুৰ চিকাৰী গাহৰি গৰ্ভলৈ যাওঁ, তেনেহ'লে এইটো অধোগতি যোৱা হয়নে? সেইকাৰণে কৈছে গতি আৰু অধোগতি। অধোগতি মানে হ'ল কুকুৰ চিকাৰী গাহৰিলৈ যেতিয়া আমি যাম, আমি ভাল কাম কৰিলে কেতিয়াও আমি নাযাওঁ, আৰু বেয়া কাম কৰি গ'লে আমি এদিন কুকুৰ চিকাৰী গাহৰি গৰ্ভত জন্ম লৈ 20টা বছৰ খাই দিব লাগিব বুলি ভালদৰে আমাক বুজাই আছে। এতিয়া আজি সুখে কৈছে মোৰ পৰা যিমানবোৰ আপোনালোকে বিচাৰিছে সিমানবোৰ মই দিব পাৰিম নোৱাৰিম মই নাজানো,
কিন্তু ভাষা অনুৰূপেহে চৰাইবোৰ উৰে। যেনেকৈ এটা সপোনে মলয়াত যায় উৰি আছে, কিন্তু তাকে দেখি যদি এজনী কুকুৰটিয়ে মলয়াত উৰিব যায়, তেওঁ দানা বাঢ়ি কৰিব লাগিব। গতিকে কুকুৰটিজনীয়ে যিমান জেগাত কৰিব পাৰে সিমানতে উৰিব, আৰু এটা টপা চৰাই যিমানত উৰিব পাৰে সিমানত উৰিব, হয়নে? এটা গৰু পক্ষীয়ে যিমানত উৰিব পাৰে গৰু পক্ষীয়ে উৰিব দেখি যদি মই সৰু চৰাই হৈ তেনেদৰে উৰিব যাওঁ, তেনেহ'লে মোৰ অকালতে দানা বাঢ়িব। গতিকে সেই মুনিসকল, আজি মই হৃদয়ত যিটো আছে, মই যিকণ জানো এইকণকে আপোনালোকক কৈ যাওঁ। আপোনালোকে তাতে খাতিয়ক কৃষ্ণৰ নাম এক নামে যতপাপ সহায়তে পাৰে ততেব পাতকি পাপ কৰিতে নপাৰে। এই প্ৰভু ভগৱন্তৰ নাম ল'লে যে লোকসকলে পাপ নাশ কৰি পুণ্য সঞ্চয় কৰি বৈকুণ্ঠত যাব পাৰে বা আত্মা জ্যোতি দিব পাৰে, ই অতি সত্য কথা আৰু ই ধুৰ। গতিকে আমাৰ বুজালে কলিৰ যুগত ফল এনে এটা ফল নাই মহান ভাগৱতৰ ধৰ্মৰ ওপৰত আৰু ফল নাই, হয়নে? আপুনি যত এটা কৰি হাতী ঘোঁৰা দান কৰি যিটো ফল পাব, ভাগৱতত আহি কোনোবাই শুনি থাকোঁতে যিটো ফল পায় সেই ফলটোৰ কথা তাত নহয়। আপুনি লাখ লাখ টকা খৰচ কৰি পূজা কৰক, কিন্তু এজনে কিন্তু এটাও পইচা খৰচ নকৰাকৈ কেৱল ভাগৱত দিয়ে। লাখ লাখ টকা খৰচ কৰি যিটো ফল পাব তাৰ 10 গুণ ফল ভাগৱতত পাব। গতিকে কলিত এটাই ফল, সেয়ে হ'ল ভাগৱত। ভাগৱতৰ বৃক্ষডালি অবিনাশী ফল, সন্ত সাধু পাৰি খাই পাপি নাযায় ফল। জৈতে তৈতে নাথাকৈ নাম মহাৰত্ন, সাধু মহাশয় ৰাখে কৰিমা যত্ন। সেই লোকসকল, আপোনালোকে গোটেই বছৰটো ঘূৰি ফুৰিবচোন, য'তে ত'তে কৃষ্ণ কথা নাপায়। কেতিয়াবা কাৰোবাৰ মুখৰ পৰাই আপোনালোকে কৃষ্ণ কথা পাব। সেইকাৰণে সেইদিনাই যদি সেইখন কৃষ্ণ কথা আপোনালোকে বুটলি লয়, ইহকালে পৰকালে শান্তি পাব। সেইকাৰণে গংগাৰ পাৰত সুখদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছিলে, গুৰুদেৱ আপুনি কৈ আছে সত্য তথা দাপৰ দেৱৰ ঋষি নাৰদে নাৰায়ণৰ নাম লৈ স্বৰ্গ মধ্য পাতালত অপবিত্ৰ পদ নাশ কৰি পবিত্ৰ সঞ্চয় কৰিলে। তেনেহ'লে কলিতটো দেৱৰ ঋষি নাৰদ নাই, এই অপবিত্ৰ মোক কিহে নাশ কৰিব বা কোনে নাশ কৰিব, এইখন কথা অকণমান বুজাই এক। 2 নম্বৰ, গুৰুদেৱ আৰু এটা কথা আপুনি কৈ গৈছিলে যে গাধই ৰঙা চন্দনৰ কাঠৰ পূজা লৈ ফুৰে, কিন্তু দেখা মানুহে কয় বৰ ধুনীয়া গোন্ধায়, কিন্তু কোনোবাই ৰাখিলে তাৰ আমৰাই নাখাবলৈ এৰি দিয়ে। এই কথা ক'ব যেনেকৈ আপোনালোকৰ এইপিনে কালি পৰহি কেইটামান গাধয়ে কৃষিত বজাৰলৈ ৰঙা চন্দনৰ কাঠ লৈ গৈছে, কিন্তু যাওঁতে আপোনালোকে সকলোৱে পাইছে নহয়, বা বুঢ়া কোনাই কোৱা কথাও কৈছে ধুনীয়া চন্দনৰ কাঠ লৈ গৈ আছে দেই, ধুনীয়া কোনাই বুলি কৈ আছে। কোৱাকৈ কৰি যাওঁতে কিছুমানে গুচি গ'ল। কোনোবা কিন্তু বা এজন মানুহে এনেকুৱা এটা ফুলৰ পুলিকে ইমান ধুনীয়া এটুকুৰা ৰাখিব বুলি পেলাই এটুকুৰা ৰাখিব, হয়নে? হালধিবাৰী গাঁৱৰ মাজৰে গৈছিলে কিন্তু ৰঙা চন্দনৰ পূজাটো, কিন্তু তাৰে 4জনেহে 4 টুকুৰা ৰাখিলে, বাকী সকলে নাৰাখা সকলে পাছত বহু দিনৰ পাছত ঢকলিয়াই কৈছে আমুকা ঘৰ দেৰি আমুকা ঘৈণীজনী বহি আছে, ৰঙা চন্দনৰ এনে গোন্ধটো ভাল পাই বোলে তাই এটুকুৰা ৰাখি সিহঁতৰ লগত জীৱনত কামত আহিলে, আমাৰ যে নাই সেইটো কামত নাহিল। হয়, তদুপ আজি গংগা পাৰ সুন্দৰে পৰীক্ষিত বুজাই দি গৈ আছে, কলিত যিসকলে ভাগৱত গাই ঘূৰি ফুৰিব সেই সকলোৱে একোটা গাধ, সেইসকলে চন্দনৰ পূজালৈ ঘূৰি। যদি এই চন্দনৰ গোন্ধ ভাল উলিয়াই আপুনি থাকে কাম শেষ। যদি ভাল বুলি থকাৰ লগতে এটুকুৰা ৰাখি লয়, তেনেহ'লে আজি আপোনালোকৰ কামত আহিব। তদুপ আমাৰ সকলো কৈছে আমি বুটি গাধ। আজি আপোনাৰ সকলোৰে মাজত যিমান কথা বুজি আছোঁ, ইয়াৰ মাজত যদি শতকৰা এটা কথাও যদি কোনোবাই বুকত বান্ধি লৈ যাব পাৰে, নিশ্চয় এদিন সেইবোৰ কথা কামত আহিব।
আৰু যদি আপোনালোকে দিনটো শুনিলে এটিও কথা ৰাখিব নোৱাৰো মানে এইয়া চন্দন কাঠ নাই হয়নে? 2 নম্বৰত আকৌ দেৱৰীখী নাৱৰ গংগা পাৰ ফুলদেৱে পৰিচিত কৈছে ৰজা কলিত দেৱৰীখী নাৱৰ নাম নাই সঁচা, কিন্তু এনে এটা ভাগৰ মানুহ ওলাব মহান ভাগৱত দিনে ৰাতি সকলোতে পৰিচলন। যদি এই সকলো মহাভাগৱতৰ কথা শুনি যদি কোনোবাই দ্বিতীয় আয়ত্ত কৰি লয় ইহকালে পৰকালে সেই দ্বিতীয় মুক্তি দিব। আৰু যদি বোলে নাই বঢ়িয়া ভাগৱত গালে দেই বঢ়িয়া ভাগৱত গালে কাম নাই ন। আমাৰ এইখিনিতে এখন চাৰ ৰাত ধুনীয়া পাঠ হৈছে, তেওঁলোকৰ মানুহগৰাকী বৰ ভকতি, মানুহজনৰ ভকতি নাই। এই মানুহজন যাওঁ নাযাওঁ কৰিলেও মানে ঘৈণীয়েকে কয় যাচোন যা শাস্ত্ৰ ভগৱত যাব লাগে, কিমান ধুনীয়া কথা ওলায়। ঘৈণীয়েকৰ টেকাটা দেখি আহিলে আহি চাহ শুনিলে ৰামায়ণ শুনি গ'ল, যাই পেলাই ঘৰ পাইছিল, ঘৰ পোৱাৰ লগে লগে আহিলে আহিলে কি আহিলেনো এইটো মাহৰ টুকুৰা ঘৈণীয়েকে মাহৰ টুকুৰাটোৱে আনিলে। সি মানে খঙে উঠি নহয়, খঙা মানুহ কিছুমান টিভিৰ ওপৰত বৰ খং দেখুওৱা মানুহ থাকে নহয় ন, হালি পাই যেনিবা নাই তেনেকুৱা মানুহ কিছুমান জেগাত আছে মানে অন্য খং দেখুওৱা মানুহ ঘূৰি পাকি আহি ঘৈণীয়েককে বৰ খং এটা দেখুৱাই দিয়ে, তেনেকুৱা মানুহ এটাত আছে নহয়। অন্য মাৰিবাটো খাওঁগে নাই আহি ঘূৰি পাকি ঘৈণীয়েককে ঘূৰ হয়নে তেনেকুৱা। এতিয়া মানুহটোৱে খঙতে কৈছে কি আনিব লাগে, কি আনিব লাগে চাহ পাঁচ হৈছে পাঁচ শুনিছোঁ লাষ্ট টাইমত মাল পগাত ভগাইছে টুকুৰা লৈ আহিছোঁ, মাল ভোকৰ এটা এটা পাইছোঁ নিজে নাখাই মেলি লৈ আহিছোঁ ল খা। আমি মাল ভোকৰ বিচাৰ ভকতি দিশৰ কথাই বিচাৰিছোঁ, কিহৰ ভকতি দিশৰ কথাই নালাগে। কৈছে কি পাঠ কৰিছিলোঁ, কৈছে ৰামায়ণ শুনি কৈছে শুনিলা কি ধুনীয়া পাঠ হৈ আছিল, টোপনি নাই যোৱা হয়নে? হয় নেকি? তেনে ইমান ধুনীয়া যদি পাঠ হৈ আছিল সীতা কাজিয়া আছিল, সেইবিলাক আমাৰ কাজিয়া নাই চাই দি ৰামায়ণ শুনিলে সীতা কাজিয়া সেই কান দিলে সি কি শুনিলে কওকচোন। এতিয়া কৈছোঁ আজি আমাৰ সকলো হ'ব ঘৰ যোৱাৰ লগে লগে যদি আপোনালোকৰ মানুহজন অহা নাই সুধিব যেনিবা গোসানী এয়া আহিলে আহিল আজি কোনখণ্ড হৈছিলে পাঠ, যদি আপুনি কয় যাই কোনখণ্ড হৈছিলে তেতিয়াহ'লে কামত আহিবনে? নাহিব। ইয়াত কোন খণ্ড হৈছিল, পৰীক্ষিতে কাক কথা সুধিছিলে, সুখদেৱে কাক বুজালে, ঋষিমুনিসকলে কাক বুজালে, 100 কথাৰ মাজত যদি এটি কথাও আপোনালোকে লৈ যাব পাৰে সেই টুকুৰাকে আপোনাক বিপদত ৰক্ষা কৰিব। কোনদিনা জানে? যিদিনা আমি তাইক বিচনাত কৰিম সেইদিনা আমাৰ জয় পৰাজয় ডাঙৰ বিপদ আহিব। সেইদিনা যদি আজি শুনা কথা অকণ লাগে সেইটোৱে হৈছে পুণ্যৰ টুকুৰা, সেই টুকুৰাটোৱে আপোনাক সহায় কৰিব, আত্মাক সহায় কৰিব। ৰাম নাম লৈ সাগৰ পাৰ হোৱা মানে আমাৰ সাগৰখনত এই ভৱসাগৰ পাৰ হৈ যোৱাত সহায় সহানুভূতি জনাব। আৰু যদি আমি কোনোদিনে এটা কথা শাস্ত্ৰ ভাগৱতৰ কথা মানি লোৱা পৰা নাই বা জানিব বিচৰা নাই তেনেহ'লে সেই বিপদৰ সময়ত আমাক কোনেও সহায় নকৰিবই।
এতিয়া আজি আমাৰ ভাগৱতে ক'লে পৰম প্ৰভু ভগৱন্তৰ নাম অৰ্থাৎ কৃষ্ণৰ নাম। এই কৃষ্ণ নামে জাতি অজাতি সম্প্ৰদায় নিবিচাৰে, সকলোকে কৃপা কৰে, হয়নে? এতিয়া ভগৱান বুলি কোৱা অধিকাৰটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে অধিকাৰ আছে নে নাই? সকলোৰে আছে। আৰু মানে আমাৰ কথা ক'লে গ্ৰাম্য কথাই মলিন হৈ বাণী। গ্ৰাম্য কথা আপোনালোকে য'তে নাযাওক, যেতিয়া 2-4গৰাকী 2-4জন মানুহ লগ হ'ব, গ্ৰাম্য কথা মানে মায়াৰ কথা যেতিয়া আমাৰ আলোচনা হ'ব, আমাৰ মতিবোৰ বা মনবোৰ চিন্তাবোৰ হয়নে অশুদ্ধ হ'ব, মলিন হয়। গতিকে আমি গ্ৰাম্য কথা ত্যাগ দিয়া। সেইকাৰণে মই অকণমান আগুৱাই গ'লো বেয়া নাপাব। কলিতে যেতিয়া বনৰ মাজত যাওঁতে কলিয়ে ধৰ্ম নামৰ গৰুটো 4খন ভৰি আছিল, টমনীয়াই 3খন ভৰি ভাগিলে। তেতিয়া পৰীক্ষিতে দেখিলে আজি কলি কাটিবলৈ মই নিষ্পত্তি কৰাটো ভাল হ'ব, কাৰণ ই জীয়াই থকা মানে এইখন ভৰিও এদিন ভাগিব। তেতিয়া তৰোৱাল পাত দাঙি লোৱাৰ লগে লগে পৰীক্ষিতৰ চৰণত পৰি কলিয়ে কৈছে, কাটনা মহাৰাজ আজি মই মৰিব, কিন্তু মোৰ গাত এটা মহৎ গুণ আছে। লগে লগে পৰীক্ষিতৰ তৰোৱাল পাত ওপৰতে তোমাৰ গাত মহৎ গুণ আছে। কি মহৎ গুণ? বঢ়িয়া 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 মই এতিয়াহে কি গুণ আছে? কৈছে কলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কি কৈ আছে জানা? 4 বেদত 14 শাস্ত্ৰ 18 পুৰাণে কলিযুগে নামে সাৰ কয় বুলি ক'লে। গতিকে মোৰ গাত এটা মহৎ গুণ আছে। এই কলিযুগত যিসকলে কায় মন বাই এক কৰিব, লাভ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনিব, সেইসকলৰ মই কোনে কোনে আত্মাক গতি দিয়া ক্ষমতা মোৰ আছে, সেইটোৱে মোৰ মহৎ গুণ। তেতিয়া লগে লগে পৰীক্ষিতে তোৰ সামৰি থৈ কলিক কেইটামান জেগা দিলে, জেগা দি থৈ গুচি গ'ল, হয়নে? সেইটোকে আমাক কৈছে কি কাৰণত আজি কলিয়ে ক'ব পাৰি, তাৰমানে যোৱাবাৰ শেষত কলিয়ে আইদত নমিকা অৰণ্য 60,000 মুনি 33 কোটি দেৱতা দেৱঋষি নাৰদ সকলোৱে গৈ আলোচনা কৰিলে যে সত্য গ'ল, এটা যুগ গ'ল, যোৱাবোৰ যাবলগীয়া, কলিত লোকসকলে কেনেকৈ গতি পাব। তেতিয়া সকলোৱে আলোচনা কৰিলে কলিত লোকসকল 60 কেজি ওজনৰ মানুহ হ'ব, কিন্তু 120 কেজি ওজনৰ কম হ'ব। গতিকে মানুহবোৰ অভাৱী হ'ব, অনাটন আহিব। গতিকে এইসকলে যাগ যজ্ঞ ধ্যান উপাসনা কৰিব নোৱাৰে, কাৰণ সত্য যুগত কোটি কোটি হাজাৰ হাজাৰ বছৰ তপস্যা কৰি মাংসবোৰ উহে খাই পেলাইছিল। হাড়ৰ চেপতে প্ৰাণ বায়ু উঠোৱাই মানে দেহ ৰক্ষা কৰি আছিল। এনেকুৱা পৰিশ্ৰম কৰি ঈশ্বৰক লাভ কৰিলে, আৰু কিছুৱে কিমান পৰিশ্ৰম কৰিও ঈশ্বৰক লাভ কৰিব নোৱাৰে, হয়নে? গতিকে এই ঈশ্বৰে তেনেকুৱা পৰিশ্ৰম কৰি ঈশ্বৰ লাভ কৰিব নোৱাৰা কোন কোন ইয়াৰ পাছত আহিব মই কম। গতিকে তেতিয়া এই ঋষিমুনিসকলে সকলোৱে গতি বিধি কৰে, সত্য যুগে কৰে জ্ঞানৰ তাত জৈৱিক পাৰ, দুৱাপৰে ভক্তি পূজা কৰি নামে সাৰ। 4 বেদৰ 14 শাস্ত্ৰ 18 পুৰাণে কলিযুগে নামে সাৰ কহে বুলি ক'লে সকলোৱে হাত তালি যে কলিযুগত নামে সাৰ হওক। সেইকাৰণে আজি কলিয়ে বহু চিন্তাই ক'ব পাৰিছে মোৰ যুগ এইটো, মোৰ যুগত যিসকলে একান্ত চিন্তাৰ নাম ভাগৱত শুনিব, তাক মই কোনে কোনে আত্মাৰ গতি দিয়া ক্ষমতা দিব। আজি আকৌ আমি এই কথাখিনি ভাগৱতত পাই আমি বা ময়ো বহু চিন্তা কৰিব পৰা হৈছোঁ। আপোনাসকলে কায় মন বাই এক কৰি আজি ভাগৱত শুনক। 365 দিন যোৱা বছৰ যিমানবোৰ জানিবা অজানিতে দুখবোৰ অপৰাধ পাপ কৰিলে, আটাইবোৰ আজি নাশ কৰি এটি পুণ্য টুকুৰা সঞ্চয় কৰা ক্ষমতা আজি আপোনালোকে নিশ্চয় পাব। গুৰু বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত, যেনতে পৃথিৱীত ভৈলন্ত
আজি সুৰপুনিয়ে সৌৰভ আজি 28,000 মুনি আগত কৈছে হেৰা মুনিসকল সোধা তোমালোকে যে কৈছা বৈকুণ্ঠ শাস্ত্ৰ সুখদেৱ দেৱৰ দুৰ্লভ তাক পৰীক্ষিত কেনেকৈ পালে এতিয়া মই কওঁ শুনা বৈকুণ্ঠ শাস্ত্ৰ এইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈৰত্ব বেপত কেনেকৈ পৃথিৱীত কৰিলে জানা যেতিয়া শিৱই পাৰ্বতী বিয়া কৰাৰ লগে লগে পাৰ্বতীৰ মনত কিমান আনন্দ আহিল স্বৰ্গ মধ্য পাতালৰ যিজন 1 নম্বৰ মালিক তেওঁকে মই স্বামী পাইলোঁ আনন্দত কিমান নহ'ল আমাৰ গাঁৱে গৈ মন কৰিবচোন যদি বৰ দুখীয়া ঘৰৰ ছোৱালী এজনী মস্ত ধনী ঘৰত ফুৰে যদি কেনেবাকে বাহাদুৰি টেম্পাৰ থকা ছোৱালী হয় যদি মাটি ধৰি নপৰা হয় এই তেনেকৈ পাৰ্বতীও মাটি ধৰি নপৰা হ'ল স্বৰ্গ মধ্য পাতালৰ ভিতৰত মোৰজনকে মই স্বামী পালোঁ এই বুলি আছে যাওঁতে বহুদিন যোৱাৰ পাছত এদিন যায় দেখি শিৱই ধ্যানত মগ্ন হৈ আছে তেতিয়া লগে লগে পাৰ্বতীয়ে দেখিলে মই ভাবিছোঁ একেতে খৰবে মোৰ এওঁ আকৌ কাক ধ্যান কৰি ল'ল বাৰু ধ্যান শেষ হওক তেতিয়া যোগ ধ্যান শেষ হোৱাৰ লগে লগে পাৰ্বতীয়ে শিৱক সুধিলে আপুনিয়ে তিনি তুলিব অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী আপুনিয়ে বুলি মই ভাবি আছোঁ কিন্তু আজি যে আপুনি ধ্যান কৰি আছে কাক ধ্যান কৰি আছে তেতিয়া শিৱই পাৰ্বতী ক'লে তুমি নুবুজা ময়ে মণিগুণ গৈছা মোৰ ওপৰতো আছে আৰু 3 গুণ বোলে কোন সেইজনে হ'ল স্বয়ং নাৰায়ণ হয় তেনেহ'লে আপুনি ডাঙৰ নহ'লে নহয় তেনেহ'লে এই আটাইখিনি কথা তুমি মোৰ আগত ক'ব লাগে তেতিয়া শিৱই কৈছে এইবোৰ মানে গুপ্ত কথা এই গুপ্ত কথাবোৰ তোমাৰ আগত কোৱা মানে য'তে যদি প্ৰচাৰ হৈ যায় তেনেহ'লে ইয়াৰ গগৰটো ভাঙি যাব জীৱ সময়ে দুখ পাব তেতিয়া পাৰ্বতীয়ে কৈছে মই তোমাৰ অধাগিৰি তুমি মোৰ আগত ক'ব লাগিব এই বুলি যেতিয়া দুৰ্দশৰ পৰা শিৱই কৈছে তোমাক এনে এটা জেগাত মই ক'ম যিটো জেগাত ক'লে কোনো পক্ষী পোহা কোনেও যাতে গম নাপায় কোনেও নুশুনে তেনে এটা জেগাত মই এই বুলি ক'বলৈ গৈছিলগৈ কাশ্মীৰত পাহাৰৰ মাজত ত্ৰিশূলডাল পুতি থৈ ত্ৰিশূলৰ ওপৰতে শিৱ বহি এই আদি কথাবোৰ কোৱাত লাগিব লাগাৰ লগে লগে মানে এই ওচৰতে পাছতে এটা ফেঁচা বাঁহ আছিল ফেঁচা বাঁহটো দুটা কণী আছিল এটা কণী পোৱালি ফুটাই গুচি গ'ল এটা কণী ভোলা হ'ল তাতে পৰি গ'ল এই যেতিয়া সৃষ্টি পুৰাণৰ কথাবোৰ পাৰ্বতী আগত শিৱই কৈ যাওঁতে ভোলা কণীটো আকৌ ভাল হৈ পোৱালি ফুটি পোৱালি এটা জন্ম হয়নে আৰু তাৰ পাছত যেতিয়া শিৱই পাৰ্বতীৰ কথা কৈ যাওঁতে শিৱ পাৰ্বতী গ'ল টোপনি গ'ল আৰু তেতিয়া ফেঁচা পোৱালিটো সলাগি আছিল তেতিয়া শিৱই চাই ফেঁচা পোৱালিটোক দেখি তেওঁ ভাবিলে এই ফেঁচা পোৱালিটো মাৰাই ভাল এই বুলি তেওঁ ত্ৰিশূলডাল এৰি দিলে আৰু ত্ৰিশূল অহাৰ লগে লগে ফেঁচা উৰি গুচি গ'ল পাছে ত্ৰিশূল গৈ আছিল যাওঁতে দুৰ্বায়ন হ্ৰদৰ পাৰত বিৰাটমুনিয়ে এসময়ত আঙামুৰি মাৰি মুখখন মেলাৰ লগে লগে ফেঁচা পোৱালিটো তাত সোমাই গ'ল যোৱাৰ লগে লগে বিয়াদেৱে ধ্যান কৰিলে কি সোমালে আহি তেতিয়া দেখিলে ফেঁচা পোৱালি এটা হওক যিয়ে মোৰ গৰ্ভত সোমাইছে তাকেই পুত্ৰ বুলি মই 18,000 ভাগৱতৰ শ্লোক পঢ়াই শুনাই পাৰ্গত কৰিম এই বুলি গৰ্ভত 18 বছৰ গৰ্ভত বিয়াকে ৰাখি 18,000 ভাগৱতৰ শ্লোক পঢ়াই শুনাই পাৰ্গত কৰিম কৰাৰ পাছত এদিন তেওঁ এই যজ্ঞত উগা মাৰি জন্ম দিয়ালে ইমান কি ফেঁচা কৰিম কিন্তু তেওঁ যে ব্যাসৰ গৰ্ভত 18 বছৰ আছিল নিমিষৰ ভিতৰতে 18 বছৰীয়া ধুনীয়া এটা ডেকা ল'ৰা হ'ল তাৰ পৰা সুখদেৱ
দৌৰ মাৰিলে মাৰ লগে লগে বিয়াকে দেখিলে মই মোৰ পুত্ৰ 15,000 ভাগৱতৰ চুলো পঢ়াই পালন কৰিছোঁ ইয়াক ধুৱাই পহৰা কাপোৰ কানি পিন্ধাই ইয়াৰ মুখেদি এই মন্ত্ৰত ভাগৱত প্ৰচাৰ কৰা গৈ আছে লৰালি গৈ আছে কিন্তু বিয়া হ'ল বয়সস্থ মানুহ আৰু সুখদেৱৰ 18 বছৰীয়া ডেকা ল'ৰা লগ পোৱা নাই গৈ 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 সৰুবৰ পাত এডাল গছৰ তলত লৈ গৈ ফিৰি চাইছে মোৰ কীৰ্তি কিমান দূৰ তেনেকুৱাতে সৰুবোৰক অফিচৰসকলে উলংঘ হৈ গা ধুই আছিল এই সুখদেৱক দেখি আটাইবোৰ অফিচৰসকল উলংঘ হৈ মানে আগুৰি লৈ চাই আছিল বাহ কিমান সুন্দৰ ল'ৰা দেখাৰ লগে লগে মন মোহ যায় তথাপি বস্ত্ৰ নাই বিবস্ত্ৰ হয়নে এওঁ কিবা মানসিকটোৱে বেয়া নেকি এই বুলি ছোৱালীসকলে আগুৰি আছে তেতিয়া এই দিনৰ পৰা বিয়াকে দৌৰি যায় ওচৰ পোৱাৰ লগে লগে সুখদেৱ তাৰ পৰা দৌৰি গুচি গ'ল যোৱাৰ লগে লগে বিয়াখনিক দেখি এই অফিচৰসকলে ধুমধাম কাপোৰ পিন্ধাত লাগি গ'ল তেতিয়া বিয়াকে সুধিছে এয়া ছোৱালীসকল ইমান ধুনীয়া 18 বছৰীয়া ডেকা ল'ৰা এটা উলংঘ হৈ আছে তোমালোকে আগুৰি আগুৰি চাই আছা তোমালোকৰ লাজ নালাগিল মই বয়সস্থ মানুহটো দেখি তোমালোকৰ কিহৰ লাজ লাগিল তেতিয়া ছোৱালীসকলে ক'লে সেইটো ল'ৰাৰ গাত মায়া নাই গতিকে আমাৰ লাজ লগা নাই আপোনাৰ গাত মায়া আছে গতিকে আমাৰ লাজ লাগিব এই কথাত লাজ পাই বিয়াকে সেইখিনিৰ পৰা ঘূৰি গুচি গ'ল সেইদিনাৰ পৰা সুখদেৱক কোনেও পোৱা নাই বিমানতে ঘূৰি গ'ল যিদিনা কৈকী ৰজাক এই অভিশাপ দিয়াৰ দিনা কৈকী ৰজাই যেতিয়া কান্দি কান্দি বাগৰি থাকে সেইদিনাহে বিয়াকে ক'লে এয়া ৰজা তোমাৰ যদি ভাগ্য ভাল হয় আহি পাব ভাগ্য বেয়া হয় যদি আহি নাপাব মোৰ পুত্ৰ সুখদেৱৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে এই 18,000 ভাগৱতৰ শ্লোক যদি তোমাৰ গংগাৰ পৰা সোমোৱা যায় তোমাৰ লক্ষ্য দুৰ্ভুল অপৰাধ পাপবোৰ নাশ কৰি আত্মাত গুটি দিব পাৰিব এই তেতিয়া খুব খুব বুলি বিয়াদেৱে ডাক দিয়াৰ লগে লগে বৈকুণ্ঠৰ পৰা সুখদেৱ আহি ওচৰত পৰি কৈছে কীৰ্তি কি আনে কিয় মাতিলে তেতিয়া বিয়াকে কৈছে এই কৈকী ৰজাক মহামুনি সিংহীয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তেওঁক প্ৰথমে দমন কৰিব গতিকে পুত্ৰ তুমি এই 6 ৰাতি 7 দিন ভাগৱতখন গংগা পাৰত সোমোৱাই কৈকীক তুমি আত্মাত গতি দিয়া তেতিয়া সুখদেৱে কৈছিলে মই এটা জেগাত কিমান সময় থাকোঁ জানেনে পিতৃ এজনী গাই খীৰাওঁতে যিমান সময় লাগে সিমান সময় মই এটা জেগাত থাকোঁ বা কাৰোবাক কওঁ কিন্তু মই 6 ৰাতি 7 দিন তোমাক ক'ব নোৱাৰিম 2 নম্বৰতে আৰু এই কৈকী ৰজাক এই মহান ভাগৱত সোমাই আত্মাৰ গতি দিয়া কথা নাই পিতৃ কিয় মানে এওঁ পাণ্ডৱৰ নাতি কৃষ্ণৰ নাতি ইমান গুণী জ্ঞানী সাধু সন্তানসকলৰ নাতি হৈ মহামুনি সৈনিক অপদস্থ কৰি এওঁ এই অভিশাপটো পাইছে গতিকে ই এটা নৰাধম ই অধুগতি যোৱা বৰ ভাল আৰু তেতিয়া বিয়াকে কৈছে হেয়া পুত্ৰ নৰাধম অধুগতি যোৱা ভাল সঁচা কিন্তু কৈকী ৰজাক তুমি ভাগৱতখন সোমোৱা মানে এই মন্ত্ৰত ভাগৱতখন পঢ়ি গ'ল তেতিয়া কলিত গাঁৱে গাঁৱে দেশে বিদেশে অনুষ্ঠানে বিনুষ্ঠানে এই ভাগৱতখন শুনি সকলো লোকে আত্মাৰ গতি দিয়া বা অশান্তি দূৰ কৰি শান্তি লাভ কৰা ক্ষমতা পাব গতিকে তুমি পিতৃ বাক্য পালন কৰি তুমি মহান ভাগৱত গংগা পাৰত কৈকী ৰজাক সোমোৱাই দিয়া হয়নে তেতিয়া ব্যাসৰ অৱচন শুনি ৰাজা গংগা তীৰে গৈলা ৰজা হয়া সপ্তদিনৰ ভিতৰত দশমেদন শিবু ব্যৰ্থ নহয় মুনি গছত নিশ্চয় ফলিব আহি পৰি দিলে দুই চকুলো বুৱাই কান্দি কান্দি ধীৰে ধীৰে গংগা পাৰ
কুশলতে পদ্মাসনে বকিব হাৰাই শুকমুখে ভাগৱত শ্ৰৱণ এই 6 ৰাতি 7 দিন আজি গংগাৰ পাৰত ব্যাপনী পুত্ৰ সূৰ্যৰে এই ভাগৱত পৰীক্ষিত ৰজাক শুনাই গতিকে পৰীক্ষিত ৰজা 7 দিন ভাগৱত শুনি যেতিয়া তৎক্ষণ নাগে তেওঁ দংশন কৰিলে কেনেকৈ দংশন কৰিলে এইবোৰ কথা আহিব পাছত আমি কম এই গতিকে পৰীক্ষিত ৰজা যিটো গতি পালে আজি আপোনালোকে ধৈৰ্য সহ্য সমাধা 4টা বস্তু জীয়াই ৰাখি ভাগৱত যদি শুনে আপোনালোকে পৰীক্ষিত গতিটো নিশ্চয় পাব শুনি আহিব দে Oh,